লাইটটো চলাই দিওঁ এই ওপৰৰ লাইটটো বহুত পোহৰ দিছিলে কিন্তু লাইটটো নাই কি কৰিব Hello everyone, moi Dipannita aru Dipannita's collection page loi apnalokok hokoluke swagatam janai aji live to start koriboloi loisu kune kune sai ase please ever comment kori janabo jodi kunubai sai ase please comment koribo titia live to start kori dim ha ki Oh, hey, do you know Puni? Sisakon pa sai ase kiba he komani je yoti je mukhon me beleg ho jaye tenu katha hobo sage mukhon beleg ho gisle tikiu comment koribo picture quality aru sound quality thike ahisile nai upai nai aru de amar showroom pa ami dui goraki live ahu so live ji hokole busy collectioner live sai asle hoyto etia join hoise অকনমান আৰু আমাক সহ্য কৰিও লাগিব গধূলি সময় কাৰণ কেলে আমাৰ আগবেলা একদম টাইম নাথাকে লাইভ আহিবলে আৰু বিশেষকৈ গধূলি সময়তহে বহুতখিনি ভিউৱাৰ্স জয়েন হয় সকলো আজৰি হৈ থাকে আৰু সেই কাৰণে আমি গধূলি লাইভ আহো আৰু এটুকে কৈ আছো সাজিদা আমি বৰ দিগদাৰ দিও না আপোনালোকক উপায় নাই আৰু যদি আপোনালোকৰ সময় নহয় এতিয়া চাবলে ৰেকৰ্ডিংটো চাব কিন্তু চাব আমাক আৰু দুই গৰাকীয়ে বেলেগ বেলেগ কালেকচন দেখাবলৈ চেষ্টা কৰো যাতে আপোনালোকে চয়েস ভালকে কৰিব পাৰে আৰু তেওঁ এতিয়া যিখিনি দেখুৱাইছিলে তাৰে মোৰ মানে পেজটো বেলেগ হয় সো মোৰ ক্লায়েন্ট বহুত থাকে তেনেকুৱা যিসকলে অনলাইন চাব বিচাৰে লাইভ যোগেদি লাইভত বহুতে চাই পিনে অৰ্ডাৰ প্লেস কৰে So he karne more page on moi live ahu teor page on teo live ahe so amar dukhon page ase ekhon hoise ki koy Dipannita's collection aru ekhon hoise page busy collection so busy collection er pra Bhavani Gogoi ahe aru Dipannita's collection er pra eya moi Dipannita পম্পি ডাই খবৰ কেনেকুৱা বাৰু খবৰটো পালো মই তোমাক লাইভ যোগে হুদিছো তুমি কিবা গম পাইছানে সেন্স আহিছে নেকি এটা ক্ষেত্ৰ আমাৰ মানে মোৰ নিজৰ দাদা হকুৰ এজন আজি এক্সিডেন্ট হৈছে সো তেখেত এতিয়া বৰ্তমান আইসিউত আছে ডিব্ৰুগড়ত নেকি একচুয়ালি দূৰত থাকে শিলাপথাৰত থাকে ধেমাজি সো মই জাস্ট খবৰটো পালো খবৰটো ললো অহা নাই বুলি কলে তাকে ভাবিছো কি হয় মোৰ হকুৰৰ নিজৰ ভাইক হয় সৰু ভাইকজন তো হেতু এটা মানে টেনশন হৈ আছে কি হয় আৰু আমাৰ এই পম্পি মোৰ দদাইদেউৰ ছোৱালী বুৱাৰী হয় সৰি ডাঙৰ দদাইদেউ ওকে দেন লাইভ টু স্টার্ট কৰিম আপোনালোকে হুনকালে জয়েন হৈ লওক তাৰ পাছতে লাইভটো আগুৱাই লৈ যাম আৰু ধুনিয়া ধুনিয়া ডিসপ্লে হৈ থকা গহনা অলপ দেখুৱাম আপোনালোকক বহুত ধুনিয়া ধুনিয়া গহনা আমাৰ ডিসপ্লে হৈ আছে ডিসপ্লে খুনিও দেখুৱাই দিও মাজে মাজে আৰু আপোনালোকে যদি চাই আছে সকলোৱে এবাৰ কমেন্ট কৰি জনাব সাজিদাই লিখিছে কিহৰ দিগদাৰ ইমান ভাল লাগে দুই গৰাকীকে থ্যাংক ইউ সো মাচ ভাল যে লাগে নেদেখাকে যে ভাল লাগি যায় আমাৰ হেতুৱে বহুত মানে কি আমি যে ফ্ৰন্ট টু ফ্ৰন্ট চিনাকি নোহোৱাকে আমাক ইমান মানুহে ইমান মৰমেৰে আকোৱালি লৈছে হেতু আমাৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ আমি কাকু এনেকৈ ফিজিক্যালি লগ পোৱা নাই ন বহুত আমাৰ ক্লায়েন্ট আছে আমি ফিজিক্যালি লগেই পোৱা নাই কিন্তু ফোনৰ যোগেদি একদম ঘৰুৱা সম্পৰ্ক হৈ গৈছে তাকে হে পম্পি গম পাইছো বাৰু মই পুনাকনক ফোন কৰিছিলো সো মই এগৰাকী বাইদেউ আছে মোৰ কাজিৰঙাৰ বাইদেউ এগৰাকী
মোৰ একেবাৰে আপোনালোকে বিশ্বাস কৰিব যেন মই মোৰ তেও নিজৰ তেজৰ সম্পৰ্কৰ বাইদেউৰ লেখিয়া তেনেকুৱা হৈ পৰিছে সৰু এটা মানে সুখৰ খবৰ হলেও তেও মোক ফোন কৰি জনায় আৰু বহুত দুখৰ কিবা খবৰ হলেও জনায় সকলোখিনি মোক শেয়াৰ কৰে তেও মুতকৈ বহুত গুণে ডাঙৰ হয় মই যেহেতু সকলোকে বাইদেউ বুলি মাতো সো তেওকো মই বাইদেউ বুলি সম্বোধন কৰিছিলো আৰু তেওঁৰ পুতেকৰ বিয়াটো মোক তেও মাতিছে আৰু মই বিয়াত জেনেকেই হক মেনেজ কৰি গলো আৰু বহুত কামৰ মাজতো তেওঁৰ বিয়ালে গৈছিলো বহুত ডাঙৰকে তেওঁলোকৰ বিয়া এটাই লৰা তেখেতৰ আৰু তেওঁৰ এতিয়া ৰিসেন্টলি নাতি হৈছে তেও মোক খবৰ দিছে মোৰ হেতু বহুত মানে মোৰ কাৰণে বহুত ডাঙৰ কথা যে তেওঁৰ মই কোনোৱে নহয় কিন্তু তেও মুকু খবৰ দিব লাগে বুলি ভাবিছে যে হেতুৱে মই বহুত ভাল পাইছো যে তেও মোক নিজৰ বুলি ভাবি খবৰ দিছে আৰু আজি দুদিন মান আগত ফোন কৰিছিলে যে তুমি নাহিলা কিন্তু আহিলে আমাৰ ঘৰলৈকে ডাইৰেক্ট আহিব লাগিব ভাত খোৱাকে কোবালে ফুৰিবলে আহি আমাৰ ঘৰত সোমালে নহব সব এটো মানে কি আৰু এটো বহুত মিনিং বহুত হয় এটোৰ ন আপোনালোকে হয়তো বহুতে হেতু বুজি পাইছে মই কি কব বিচাৰিছো কাৰণ তেও মোৰ কোনোৱে নহয় কিন্তু মোক ইমান যে গুৰুত্ব দিয়ে হেতু মোৰ কাৰণে বহুত ডাঙৰ কথা অৰুন্ধতী গগৈ হয় তেখেতৰ নাম ৰিসেন্টলি তেও ৰিটায়াৰ্ড হৈ গল তেও এগৰাকী শিক্ষয়িত্ৰী হয় আৰু ৰিসেন্ট তেও ৰিটায়াৰ্ড হৈছে আৰু তেও মোক ইমান মৰম কৰে সো ইমান মৰমৰ যে যোগ্য মই হেতুৱে মোৰ কাৰণে বহুত আৰু হেখিনি যাতে মই ৰাখিব পাৰো গুটে জীৱনটো তেওঁৰ লগত ৰিলেশনটো হেতু ভন্টিৰ লেখিয়াকে মই ৰিলেশনটো ৰাখিব পাৰো তেওঁৰ লগত হেখিনিয়ে মই মানে ট্ৰাই কৰো এটো আপোনালোকে আশীৰ্বাদ কৰিব সাজিদা গড ব্লেছ হিম হুনকালে সুস্থ হৈ উঠক তাৰে কামনা কৰিলো ইয়েস নিশ্চয় সাজিদা নিশ্চয় যাম দুই গৰাকী একেলগে যাবলেটো প্ৰগ্ৰাম পাতি আছো আজিলৈকে কোটো আমি যাব পৰা নাই কিন্তু দুই গৰাকী তেৰো নিমিলে মোৰ নিমিলে কাৰণ এটা ফ্যামিলি থকা আমাৰ সকলোৰে তেৰো জয়েন্ট ফ্যামিলি মোৰো জয়েন্ট ফ্যামিলি সো গুটেখিনি মিলাব লাগে আমি প্ৰগ্ৰাম এটা পাতিছো যে দুইটা ফ্যামিলি গত ফুৰিবলে যাও কিন্তু নহয়গে আৰু কিন্তু মই যাম মই জানেনে আৰু এগৰাকী বাইদেউ আছে মোৰ আলপনা বাইদেউ জানো মোৰ লাইভ চাই আছে নে নাই বহুতে চাই তেখেত শুৱালকুছি হয় মই ৰিসেন্টলি শুৱালকুছি গৈছিলো যোৱাবাৰ গৰম বন্ধত সো তেখেতে মোক লগ কৰিবলে ইমান মানে ট্ৰাই কৰিছিলে কিন্তু তেওঁৰ বহুত আৰ্জেন্ট এটা কামৰ কাৰণে তেওঁ যাব লগা হ'ল আমিনগাঁওলে তাৰ পাছত তেওঁ মই শুৱালকুছি আহুদে তেওঁ আমিনগাঁওৰ পৰা ৰিটাৰ্ন আহিলে মোক লগ কৰিবলৈ কিন্তু মই লগ কৰিব নোৱাৰিলো আমি দুই গৰাকী বেড লাক বুলি ক'ব লাগিব কিন্তু তেওঁকো মোৰ বহুত ভাল লাগে তেওঁ মোক ইমান মৰম কৰে আৰু তেওঁকো মোৰ বহুত লগ কৰিবলৈ মন যায় মানে মই ট্ৰাই কৰি আছো তেওঁকো মই শুৱালকুছিয়ে গলে আকৌ এবাৰ লগ কৰিম সো সাজিদাৰ ঘৰো সাকে হেইফালে ন নৰ্থ গুৱাহাটী বুলি কৈছিলা তুলুমনিয়া লিখিছে সকলে আপোনাক ভাল পায় কাৰণে চাই ইয়েস হেতুটো হয় and মোৰ দদাইদেউজন আজি দুপৰীয়া হৰি পৰিলে মানে পৰিলে কিবা এটা এক্সিডেন্টলি পৰিছে বুলি কৈছে কেনেকে পৰিছে কি কথা মই এতিয়ালৈকে ভালকে নাজানো মোৰ হাজবেণ্ডে ফোন কৰি কলে যে তুমি খবৰ এটা পাইছানে যে দদাইদেউৰ এনেকে এক্সিডেন্ট হৈছে দাই বুলি মাতো একচুয়ালি আমি হৰদাই ডাঙৰ দাই এনেকে মাতো সো হৰদাই এক্সিডেন্ট হৈছে মলু কেনেকে বলে কোৱা কিবা দলং মানে বাহৰ এনেকে দলঙৰ ওপৰদি গৈ আছিল সো তাৰ পৰা পাথৰৰ ওপৰত পৰি গল আৰু পাথৰত ইমান জোৰছে পৰিছে বলে তেওঁ সেন্স এজু হৈছে যথেষ্ট এতিয়ালৈকে সেন্স হোৱা নাই আইসিউত আছে সো পটককেনে যাবও নোৱাৰো মানুহজন তাতে আছে ডিব্ৰুগড় গৈছে তেখেতে খবৰ কৰিবলৈ যাম বুলি কৈছে তেওঁ কাম এটাতে গৈছিল একচুয়ালি তেওঁ কাৰণ আমাৰ ট্ৰেভেলৰ মানে কি গাড়ী মোৰ হাজবেণ্ডে মানে ভাড়াত যেটো ৰেন্টত যায় গাড়ী তেনেকে যায় সো তেনেকে মানে হলে সময় সুবিধা মিলিলে যাম বুলি কৈছে লগ কৰিবলৈ কিন্তু এটা টেনশন হৈ আছে যেহেতু জানি আৰু এজন ঘৰৰ মুজে আমাৰ এনিও হহুৰ দেউতা নাই মোৰ হহুৰ দেউতা এক্সপায়াৰ হৈছে এক্সিডেন্টলি তেওঁৰ এক্সপায়াৰ তেওঁ এক্সিডেন্ট হৈছিল আৰু এতিয়া এখেতৰ খবৰ পাইও এটা টেনশন হৈ আছে Okay then বাইজন জয়নিং আজি মই শেয়াৰ নকৰাকে সো থ্যাংক ইউ সো মাচ এতিয়া মই লাইভ টু স্টাৰ্ট কৰি দিও আৰু আপোনালোকে হয়তো মই পিন্ধি দেখুৱাবলে দেখিছে নহয় আজি ঠাণ্ডা মোৰ বহুত বেছি মোৰ এটা প্ৰবলেম হৈ আছে বেক পেইন হৈ আছে সো মই আজি কেদিনমানৰ পৰা ভুগি আছো বেক পেইনত মোৰ বহুত ঢেৰ সমস্যা মোৰ আৰু বিছনে বেমাৰৰ হেক নাই আৰু ঠাণ্ডা অকমান লাগাৰ লগে লগে মই স্কুটি চলাই যাও যে ৰাতি সকে ঠাণ্ডাটো বেছি পাইছো কাৰণে বহুত বিষ হৈ আছে এই সাইডটোৰ একদম এই হাতখনে হতি গুটে বিষ সব একদম মানে গুটে প্যাকিং হৈ আছো সো ফার্স্ট অফ অল মই এটা ধুনিয়া আজি সেট দেখুৱাম যেটো হাইয়েস্ট সেল হয় হাইয়েস্ট এফালে পোহৰটো ভাল হে আহিছিলে
এনেকে দেখুৱাও ন পোহৰটো বেছি আহিছে ধুনিয়া সো হাইয়েষ্ট সেল হোৱা এটা জুৱেলাৰী দেখুৱাম হেতু হৈছে হ্যান্ড চৰাই গলপতা যেটো আমাৰ ওচৰত লাষ্ট পিস अवेलेबल যদি হে কাবাৰ ভাল লাগিছে একদম কুইকলি বুকিং কৰিব পাৰে ইনস্ট্যান্ট আৰু প্ৰাইসটো কিন্তু বহুত বেছি নহয় অনলি সকলোকে আপোন বুলি ভবাটো বহুত ডাঙৰ কথা মানুহক নেদেখাকৈ বিশ্বাসত লোৱাটো বহুত ডাঙৰ কথা ৰে বাইদেউ হয় হেতু বহুত ডাঙৰ কথা মইও ভাবো মই যেতিয়া এই বিজনেসটো মানে স্টাৰ্ট কৰিছিলো যেতিয়া মই ফাৰ্স্ট মোক অনলাইন পেমেন্ট কৰিছিলে এগৰাকী বাইদেউ আছে তাকে নৰ্থ গুৱাহাটীৰে হয় আছিলে ফাৰ্স্ট এগৰাকী বাইদেউ যিগৰাকী মোৰ পৰা প্ৰথম পাৰচেজ কৰিছিলে নৰ্থ গুৱাহাটীৰ হয় যেতিয়া দেখেতে পেমেন্টটো মোক অনলাইন কৰি দিছিল আৰু কৈছিল বাইদেউ মই কেতিয়া পাম মই নিজে ভাবিছিলো তেতিয়া ইমান মানুহে মানুহক বিশ্বাস কৰে নে নেদেখাকে পেমেন্টটো কৰি দিয়ে হেতু মই আছাকে 17-18 চন মানৰ কথা কৈছো দেই তেতিয়া এটো কম আছিল বহুত ভয় কৰে মানুহে কিন্তু এতিয়াটো আৰু কৰেই সবে দিয়াছুন কিন্তু তেতিয়া মই ভাবিছিলো যে মানুহ মানে এনেকৈ মানুহে মানুহক যে বিশ্বাস কৰে অনলাইন বিজনেসটোতে মানে পুৰা প্ৰমাণ আৰু কাৰণ আমি কাকু কোনেও দেখা নাই কিন্তু বিশ্বাস ৰাখিব পৰাটোৱে বহুত ডাঙৰ কথা তাৰ মাজতে বহুত ফ্ৰড ওলাই বহুতে ঠগি খাব বিচাৰে পইচাটো হুমাৰ লগে লগে 2000 3000 টকা এটা পোৱাৰ লগে লগে পাহৰি যায় আৰু লগালক সুইচ অফ সিম একদম পেলাই দিয়ে আৰু হে যিগৰাকী অৰ্ডাৰ দিছিল তেওঁৰ অৱস্থা বেয়া হৈ যায় আৰু সেই কাৰণে জিটু অনলাইন লাইভ সেশন জিটু হৈ থাকে ন লাইভ টেলিকাস্টটো এই ফ্ৰডৰ কাৰণে বেছিকে হৈ গল আজিকালি বেছিভাগ যিমান আমাৰ নিচিনা সেলাৰ যিখিনিৰ মানে শোৰুম আছে যোনে হসাকৈ বিজনেস কৰিছে তেওঁলোকে চাব লাইভ আহে আৰু যোন লাইভ আহা নাই কম লাইভ আহে মানে এটা দুটা কৰে আৰু এনেকুৱা বুৰৰ মানে কি হয় বেছিভাগ দেখা যায় ফ্ৰডে হয় প্ৰায় দেখা হৈ যায় ইমান বজাই আও বাইদেউ মই লৈছো আপোনাৰ পৰা এফবি প্ৰাইল ফাৰ্স্ট হয় প্ৰণিতা বাইদেউ আপুনি লৈছে হয় প্ৰথম প্ৰণিতা বাইদেউ লৈছিল প্ৰণিতা হাজৰিকা বাইদেউ মোৰ পৰা হে কাৰণে কৈছো আচ্ছা এইটো এটা বিৰাট ধুনিয়া সেট হয় 4300 ৰ সেট হয় সগেটো হেভি এটা গলপতা দেখিছেনে এয়া এনেকা তিনটা গলপতা তিনটা হ্যান্ড চৰাই থাকিব ইয়াত এনেকে পাইপ থাকিব যথেষ্ট ধুনিয়া এই সেটটোৰ মূল্য হৈছে 4300 টকা যদিহে আপোনালোকে মোৰ পৰা এটো সেট ক্ৰয় কৰিব বিচাৰে বৰ মৰম লাগে এই সেটটো পিন্ধিলে বিৰাট ধুনিয়া লাগে মই মোৰ নাম্বাৰটো পিন কৰি দিছো সেই নাম্বাৰটোত আপোনালোকে WhatsApp কৰিব 9678906608 সো এই নম্বৰটোত আপোনালোকে মোক WhatsApp কৰিব পাৰে আৰু প্লিজ সকলোৱে মোৰ লাইভটো শেয়াৰ কৰি দিব যেনে যেনে লাইভটো চাই ভাল পাইছে আগতে চাই থকা সকলক কৈছো আৰু আজি ফাৰ্স্ট জয়েন হোৱা জনকো কৈছো পাৰিলে আপোনালোকৰ টাইমলাইনত বা আপোনালোকৰ একাউন্টত মোৰ লাইভটো শেয়াৰ কৰি দিব তেতিয়া কেজন মানে দেখা পায় ন বহুত মানুহে দেখা পায় আপোনালোকৰ ফ্ৰেন্ড লিষ্টত আৰু তেতিয়া ভিউৱাৰ্স টু বাহে হেতুৱে মেইন মোটিভটো হেতুৱে আপোনালোকক যেটো শেয়াৰ কৰিবলৈ কোৱা সো এইটো এটা বিৰাট ধুনিয়া গলপতা যেটো আপোনালোকে 4300 টকাতে লব পাৰিব গোল যেটো পেপাৰ ফয়েল হয় গোল পেপাৰ ফয়েল হেতু দি বনোৱা হয় এটো গহনা যেটো কোৱা হয় আমাৰ অসমীয়া ভাষাত কেঁচাহুন বুলি কবলৈও ভয় ন আজিকালি যেহেতু কেঁচাহুনৰ এটা কোম্পানী ওলাইছে যেটো হয় অনলি ব্ৰঞ্জৰ ওপৰত কৰা তেওঁলোকে এটা লেয়াৰ দিয়ে সকে হেতুকে সিলভাৰ লেয়াৰ বেসড বুলি কৈ দিয়ে বাট সিলভাৰ লেয়াৰ বেসড বুলি একো নাই হয় সিলভাৰ বেসড হ'ব লাগিব হয় সিলভাৰ লেয়াৰ হ'ব লাগিব সিলভাৰ লেয়াৰ বেসড বুলি মই আজিলৈকে নাই শুনা জাস্ট ক্লিয়াৰ কাট কব লাগে যে বাইদেউ সিলভাৰ লেয়াৰ এটা দিয়া আছে কিন্তু ব্ৰঞ্জৰ ওপৰত বনোৱা আপোনালোকে সেই কোম্পানীটোৰ পৰা যেতিয়া জুৱেলাৰী পাৰচেজ কৰে তেতিয়া আপোনালোকে এটা হেৰি দিব হেতৰ এখন মানে যত গহনাটো থাকে এটাৰ বক্স এটা আহে লেফট সাইডৰ বক্সটোত একদম ডিটেইলছত গহনাটোৰ বিষয়ে লিখা থাকে প্লাস এখন ওয়াৰেন্টি কাৰ্ড দিয়ে কেঁচাহুনৰ কোম্পানীৰ ফালৰ পৰা সেইখন পঢ়িব জাস্ট মুখেদি কোৱা কথা এন্ড ডকুমেন্ট প্ৰুফ টু মেইন যেহেতু আমিও এখন ডকুমেন্ট দিও আমাৰ গহনাৰ লগত হয় গ্যাৰান্টি কাৰ্ড হিচাপে এখন দিয়া হয় আদাৰৱাইজ এখন ক্যাশ মেমো দিয়া হয় যত আমাৰ ডিটেইলছ লিখা থাকে তেনেকে হেতৰ কোম্পানীৰ ফালৰ পৰা এখন ডিটেইলছ থাকিব এখন পঢ়িব তাত লিখা আছে যে ব্ৰঞ্জৰ ওপৰত কৰা হয় বস্তুটো
কিন্তু সেই গহনাখিনি বহুতে আমাক ফটো দি উঠে যে এইটো গহনা ললো বাট বেয়া হৈ গল দুদিন পিন্ধুতে বহুতে ঠগিছে আপোনালোকৰবোৰ এনেকুৱা নেকি ব্লা ব্লা এনেকুৱা ঢেৰ আৰু সো আপোনালোকে এই কাৰণে আগতে সেভ হ'ব চাই লব ভালকে আৰু এইটো সিলভাৰ লেয়াৰ নহয় সিলভাৰৰ ওপৰত পাথুনৰ কাম কৰা হয় যেটো ৰন্থলি মেড হয় যেটো নগাঁও ৰন্থলিৰ হয় প্ৰাইস আহিব 4300 টকা যদি হে ভাল লাগিছে তেতিয়া হলে এটা স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব বিৰাটেই ধুনিয়া এটা জুৱেলাৰী 4300 ৰ হয় দেই বাৰে বাৰে দামটো মই কৈ দিছো এটো যে ব্লু কিছু মই প্ৰাইস দিছো আচ্ছা আৰু এটা মই দেখাই দিছো আপোনালোকক এইটো এটা বৰপেটিয়া হয় চাওক ইমান ধুনিয়া বৰপেটাত মিনা কৰা হয় এইটো সেম হয় বাট ইয়াত ৰূপত বনাই মিনাৰ ওয়ার্ক কৰা হৈছে প্লাস গোল্ড পলিশ কৰা হৈছে দেই এইটো প্ৰাইসটো কিন্তু কম হয় এইটো যদি আপোনালোকে লয় 2800 ত লব পাৰিব মানে কিমান টকাৰ ডিফাৰেন্স আপোনালোকে চাওক হেতু 4300 কেঁচা সোণৰ গহনা যেটো পাট সোণৰ হয় and যেটো গোল্ড পলিশ হয় এইটো কিন্তু বহুত ধুনিয়া এটা জুৱেলাৰী এইবোৰ আপোনালোকে পাছলে ৰূপ বলে উলিয়াও বুলি ভাবিলেও ৰূপটো উলিয়াব পাৰে প্ৰাইস আহি যাব এইটো সেটৰ 2800 টকা এইটো ডাইৰেক্ট মানে ইয়াত লাৰ ওয়ার্ক নাই পাথৰ ওয়ার্ক নাই ডাইৰেক্ট গোল্ড পলিশ কৰা হৈছে মিনা কৰা হৈছে প্ৰাইস আহিব 2800 day thank you Tulumani thank you so much 2800 ত আপোনালোকে এই সেটটো লব পাৰিব যদি হে কাবাৰ ভাল লাগিছে তেতিয়া হলে এটা স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব 2800 টকাত আপোনালোকে এই সেটটো লব পাৰিব 2800 নেক্সট এটা মণিমালা দেখুৱাইছো ব্ল্যাক কালাৰত কৰা আছে এটো এটা ব্ল্যাক কালাৰ মণিমালা হয় এনেকুৱা আপোনালোকে ৰেডটো পাই যাব এজ ইট ইজ ৰেড কালাৰটো আছে যদি গোল্ডেন মণি লাগে গোল্ডেন মণিত পাব ঘিসি মণিত লাগিলে ঘিসিত পাব যেটো ব্ল্যাক বা ৰেড কালাৰ মণি থাকে আৰু ঘিসি মণি কোৱা হয় একচুয়ালি আমাৰ অসমীয়া গহনাখিনিৰ যেটো মণি সো ঘিসি মণি আদাৰৱাইজ ক্ৰিস্টাল মণি সো ক্ৰিস্টাল মণিটো নহয় নাই ঘিসি মণিত আছে ৰেড কালাৰ আছে अवेलेबल ব্ল্যাকত এনেকে পাব বৰ ধুনিয়া লাগে পিন্ধিলে সেটটো আমি আগতে আপোনালোকক লাইভ কৰি দেখুৱাইছো এটো পিন্ধি আৰু এই সেটটোৰ প্ৰাইস আহিব 2800 টকা 2800 এই বাখৰুৱা মণিমালাবোৰৰ দাম আছে সো সেই কাৰণে এই সেটটোৰ দাম আহি যাব 2800 যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ মোক WhatsApp কৰিব যেটো স্ক্ৰিনত নম্বৰ দিয়াই নাই স্ক্ৰিনত একচুয়ালি পিন কৰি থোৱা নম্বৰটো মোক WhatsApp কৰিব ওকে লুকাপাৰা এইটো দেখিছে ইমান মৰম লগা এটা লুকাপাৰাও দেখুৱাই আছো ৰেড এন্ড ব্ল্যাক কালাৰত কেনেকুৱা লাগিছে বাৰু এটা কমেন্ট কৰিবচোন এইটো ফ্ল্যাট লুকাপাৰা হয় এইটো ফ্ল্যাট হয় লুকাপাৰাটো যথেষ্ট ধুনিয়া এটা লুকাপাৰা দেখিছানে ফ্ল্যাটত হয় পিন্ধিলেহে একচুয়ালি ইয়াৰ শোটো উলাই আৰু সাদৰ মেখেলাৰ লগত পিন্ধিলেটো যথেষ্ট ধুনিয়া লাগে গহনাবোৰ তথাপি মই ষ্টেণ্ডত দেখুৱাইছো যাতে আপোনালোকে ধৰিব পাৰে আৰু এইটো এটা বহুত ধুনিয়া এটা লুকাপাৰা হয় যেটোৰ প্ৰাইস আহিব 4200 4200 টকাত পাব যথেষ্ট কিন্তু ডাঙৰ হয় দে একেবাৰে সৰু নহয় দেখিছানে থ্যাংক ইউ সাজিদা 4200 টকাত আপোনালোকে এটো লব পাৰিব 4200 4200 কোন খুল খাই আছে ব্লুজৰ কথা সুধি আছে কাপোৰজৰ কথা কোন এই ব্লুজৰ স্ল্যাব কথা ৰা 1600 লকে কৈছো কমাবলে ওকে এইফালে লৈ লওঁ তেতিয়া উখৰটো খালি কম আহে এটো চাইডে কিলে খালে ওকে আৰু এটা মই ধুনিয়া হেভি এটা সেট দেখুৱাইছো বিৰাট ধুনিয়া সব ষ্টোনৰ কালেকশন আপোনালোকে যদি হেভি ইয়াৰিংছৰ লগত এনেকে পিন্ধিব বিচাৰে এটো সেট এনেকা পাইপত হয় বিৰাট ধুনিয়া দেখিছানে এটো সেটটো ষ্টোন ওয়ার্ক আছে যথেষ্ট ধুনিয়া হয় আৰু এই সেটটো আপোনালোকে লব পাৰিব মাত্ৰ 4500 ইমান হেভি হয় কিন্তু 4500 টকাত আপোনালোকে এটো পাই আছে 4500 যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ মোক WhatsApp কৰিব আৰু এটা দেখুৱাইছো ৰিয়েল ষ্টোনৰ জুৱেলাৰী যেটো জাপি হয় ৰিয়েল ষ্টোনৰ জুৱেলাৰীবোৰৰ কথা আৰু নকয় আপোনালোকেও গম পায় যদি কোনোবাই লৈছে তেওঁলোকেটো গমেই পায় আৰু কি কম মই এটোৰ কথা এটো আপোনালোকে লাইফ টাইম গ্যাৰান্টি এন্ড লাইফ টাইম ওয়াৰেন্টি পাব এটো সব
যথেষ্ট ধুনিয়া হয় এটো জুৱেলাৰী and এটোৰ প্ৰাইস আহি যাব 4000 টকা ইয়াত আপোনালোকে ওয়াৰেন্টি গ্যাৰান্টি লাইফ টাইম পাব আমি এটাই চাৰ্জ লম ওয়ান টাইম আপোনালোকে চাৰ্জ দিব বাট পিছলে যদি বেয়া হয় বা কিবা প্ৰবলেম পায় এইবোৰত কোনো ধৰণৰ আপোনালোকে এক্সট্ৰা পে কৰিব নালাগে আৰু এটো বিৰাটেই মৰম লগা এটা জুৱেলাৰী হয় যেটো আমি সোণৰ গহনাত এই পাথৰটো ইউজ কৰা হয় আৰু ইয়াত অকল পাথৰটোৰ কাৰণে দাম হোৱা নাই একচুয়ালি সোণৰ পৰিমাণটো এইবোৰ গহনাত অলপমান বেছিকে লাগে সো সেই কাৰণে প্ৰাইস 4000 টকা যদিহে ভাল লাগিছে মই এটো অলপমান পিন্ধিয়ে দেখাইছো বাৰু ধৰিব পাৰনে নোৱাৰে ফুলিজুৰ বৰ মৰম লগা হয় অকমানিকে এটো সাক মই ছুটিকে পিন্ধি দেখাইছো যাতে আপোনালোকে ধৰিব পাৰে ইয়া এটো 4000 টকাত আপোনালোকে লব পাৰিব 4000 দিছনে কাৰণ ধুনিয়া সেটটো 4000ত আপোনালোকে লব পাৰিব যদিহে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব এইটো কিন্তু খাটি পাথৰ হয় দেই যেটো আমাৰ ৰিয়েল ষ্টোন হয় ৰিয়েল ষ্টোনৰ জুৱেলাৰী হয় 4000 ইয়া ৰিয়েল ষ্টোন আপোনালোকে আমাৰ ওচৰত হ্যান্ডছৰাই পাই যাব হ্যান্ডছৰাই अवेलेबल আছে পাত সেট अवेलेबल আছে কুহিপাতৰ সেট মই বনাই আছো কুহিপাত হে হৈছিলে কুহিপাত আহি আছে সো প্ৰাইস হ্যান্ডছৰাই ললে 35ত লব পাৰিব কুহিপাত ললে 28ত লব পাৰিব সো সকলোখিনিৰে দাম অলপমান বেছি হয় আৰু উপায় নাই আৰু কি কৰিব যি দাম বাঢ়িছে নহয় সো এইটো সাগেটা বিৰাট মৰম লগা দুগদুগি ওপৰলে এনেকে পাত আছে দেখিছেনে কিমান মৰম লগা দেখিছেনে এইটো বহুত ধুনিয়া এইটো আপোনালোকে 4300ত লব পাৰিব 4300 টকা 4300 এইটো ওপৰলে এখনিয়াকে পাত দিয়া আছে তাৰপিছত হৰুকে দুগদুগি এটা আছে যেটো মিডিয়াম নহয় মিডিয়ামতকৈ অকন হৰু হয় জেনাৰেল সাইজ হয় এইটো ওপৰলে আকৌ এনেকে এখনিয়া পাত দিয়া আছে সেই কাৰণে প্ৰাইস আহিব 4300 টকা 4300 যদিহে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব নেক্সট এটা বিৰাট ধুনিয়া পেন্ডেন্ট এণ্ড ইয়াৰিংস দেখুৱাইছো বৰ মৰম লগা চাওক এটো সাইজ চাওক কিমান ডাঙৰ দেখিছেনে সাইজটো এটো জেঠি হয় যেটো মিনা ওয়ার্ক করা হইছে গোল্ড পলিশ করা হইছে রূপৰ ওপৰত মিনা ওয়ার্ক আৰু গোল্ড পলিশ করা হইছে প্রাইস আহিব এটো 2800 টকা 2800ত এটো লব পাৰিব ইয়াৰ যেটো এবোৰ গাঠনিবোৰ দেখিছেনে এবোৰ কিন্তু আমি নিজে গঠা হয় ৰেডিমেড টাৰ্সেল নহয় যথেষ্ট ধুনিয়া আৰু দীঘলকে পাব ইয়া সব যথেষ্ট ধুনিয়া আৰু দীঘলকে পাব 2800 আজিকালি কি হয় ৰেডিমেড টাৰ্সেলটো বহুত কম ইউজ হয় কাৰণ কেলে ৰেডিমেড যেটো টাৰ্সেল আহে এটো বৰ সুটি হয় আৰু আমাৰ যিবোৰ ক্লায়েন্ট হয় হেবুৰে হেতু পছন্দ নকৰে সেই কাৰণে আমি চেষ্টা কৰো যে আপোনালোকক গুঠি পিনে ধুনিয়াকে প্ৰেজেন্টেচন কৰিব পাৰো যাতে আপোনালোকৰ মনটো ভাল লাগে দেখি পিনে সো নেক্সট মই আৰু এটা জেঠি দেখুৱাইছো যেটো আপোনালোকে যদি ঘিচিমনিত লাগে ঘিচিমনিত পাব আৰু ইয়াৰ ফুলিজুৰ আছে দেই লগাবলেহে পাহৰিলো মই জাস্ট ইনাখন হ্যাঙ্গিং কৰিছিলো ফুলি থাকিয়ে গল শনিবাৰ দিনা এটো লগাই থৈ গৈছো বহুত জুৱেলাৰী হেক হৈছে ডিসপ্লে কৰি থোৱা সো বহুত হজাবলে আছে আৰু এইটোৰ ফুলিজুৰ বিৰাট ধুনিয়া হয় হ্যাঙ্গিং হয় ফুলিজুৰ বিৰাট ধুনিয়া এই সেটটো আপোনালোকে 3200ত লব পাৰিব এটো জেনাৰেল সাইজৰ জেঠি হয় 3200 টকাত লব পাৰিব বহুত মৰম লগা ইয়াৰ আপোনালোকে ব্লু কালাৰ আছে ব্লু কালাৰো পাই যাব ৰয়েল ব্লু কালাৰত আছে 3200 যদি এটো গোল্ডেন মনিত নালাগে ঘিচিমনিটো আছে দেই ঘিচিমনিটো পাব 3200 3200 টকাত লব পাৰিব নেক্সট এটা ষ্টোনৰ জুৱেলাৰী দেখুৱাইছো এয়া ষ্টোন ওয়াৰ্ক হয় বিৰাটে ধুনিয়া চাওকচোন এটোৰ এটা প্লাস পইণ্ট কি আছে জানে এটো চাওক মইটো কম বাৰু আপোনালোকতে চাই লওক এটো জুনবিৰি হয় বিৰাট মৰম লগা ওপৰলে এনেকে ষ্টোন ওয়াৰ্ক কৰা আছে আৰু ফুলিজুৰ দেখিছে কিমান ডাঙৰ হয় এটো প্লাস পইণ্ট কি জানেনে আপোনালোকে কেতিয়াবা জুনবিৰিটো খুলি পিনে ইয়াত খোলা সিস্টেম আছে এটো খুলি থৈ এই গলপটাৰ দৰে এডাল পিন্ধিব পাৰে আৰু আপোনালোকে বলে কি কৰিব এটো যদি চেইন লগাই পিন্ধু বুলি ভাবে চেইন লগাই পিন্ধাও সিস্টেম আছে সো জুনবিৰিটো এক্সট্ৰাকে পিন্ধিলে এডাল গলপটা হিচাপে পিন্ধিলে সো কি 2 in 1 বুলি যে কয় হেতু সিস্টেমত কৰি লব পাৰে এটো আৰু এটোৰ দাম আহিব 3500 টকা 3500
3500 সো যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 3500 টকাৰ এটো জুৱেলাৰী ৰূপৰ ওপৰত সোণপানী সৰুৱা হয় সেই কাৰণে দামটো ইমানখিনি হৈছে যে 3500 টকা যেহেতু সিলভাৰ বেসড গোল্ড পলিশ হয় নেক্সট এটা আপোনালোকক মই মান্তাসা ডিজাইন দেখুৱাইছো বৰ মৰম লগা এই মান্তাসা ডিজাইনটো সবচোন কিমান ধুনিয়া হয় থ্যাংক ইউ টুলুমনি থ্যাংক ইউ সো মাচ সো এটো সক এটা মান্তাসা ডিজাইনৰ হার সেট হয় আৰু ওপৰলে এনেকে গুটি পিংক ষ্টোনৰ ওয়ার্ক কৰা আছে আকৌ এটো ৰেড ষ্টোন নহয় পিংকত কৰা আছে পিংক এন্ড হোৱাইট ষ্টোনত এনেকে ওপৰলৈকে কৰা আছে আপোনাৰ ইফালে সাইজ পিংক এন্ড হোৱাইট ষ্টোনত আৰু ইয়াৰিং জু দেখিছে ইমান মৰম লগা এই সেটটো আপোনালোকে মাত্ৰ 3500 টকাতে লব পাৰিব 3500 তে লব পাৰিব যদি হে ভাল লাগিছে দেন WhatsApp কৰিব মই যেটো পিন কৰি থৈছো নম্বৰ 9678906608 আদাৰৱাইজ মোৰ ডেসক্ৰিপচন বক্সত আপোনালোকে নাম্বাৰটো পাই যাব মোৰ নাম্বাৰটো তাত ডিটেইলছত দিয়া আছে 9678906608 দীপাঞ্জলি বাইদেউ লিখিছে নাইস থ্যাংক ইউ সো মাচ ইমান সময়ৰ মূৰত এটা কমেন্ট পাও আপোনালোকে কি মোৰ লাইভটো শেয়াৰ কৰা নাই নিব কৰি দিয়ক না সকলো এবাৰ শেয়াৰ তেতিয়াহে ভিউৱাৰ্সটো বাঢ়িব সো এইটো চাওক এটা ডুগডুগি বহুতে আমাৰ শোৰুমলে আহিলে এই ডুগডুগিটোলে ইমানেই চকু যায় সো সেই কাৰণে এইটো মানে হয়তো আমাৰ ওচৰত পিছ থাকে কমিয়ে গল আহে কিবা বেলেগ বস্তু নিবলে বাট এই ডুগডুগিটো দেখি পিনে মানে ভাবে এইটো বেলেগ ধৰণে বনোৱা দেখিছেনে ডিজাইনটো ইমান ধুনিয়া হয় এনেকুৱা লগা নাইনে যে এজন মানুহে নমস্কাৰ দি আছে চাওকচোন ভালকে বৰ মৰম লগা এই ডুগডুগিটো বিগ সাইজৰ ডুগডুগি হয় ফুলিজোৰ এনেকে টপ আহিব যথেষ্ট ধুনিয়া আৰু এটো আপোনালোকে লব পাৰিব 4800 টকাত 4800 কাৰণ এটো অকমান বনাওতে কিছুমান বস্তু বনোৱাৰ ওপৰত কথা হয় আৰু সেই কাৰণে দামবোৰ বেলেগ বেলেগ দাম হয় প্ৰত্যেকৰে আৰু এইটো আপোনালোকে 4800 ত লব পাৰিব যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব অলপমান মই শেয়াৰ কৰিলো আমাৰ ভিউৱাৰ্স বোৰ কিয় ইমান কমি গৈছে যদি হল তেতিয়া হলে পঠিয়াই দিব লাকি বুৰি মেসেজ কৰিছে Okay, बहुत बेसी शेयर करिसु दे थैंक यू পোহৰৰ অভাৱ হৈছে পোহৰ পাইছে মোক দেখিছে না বাৰ ভালকে আপোনালকে কি হৈ হেৰি চাইছে ইয়াইছু ডুগডুগি আছে হেইটো চকচোন কবা ঘুমালে আপোনালকে মোক দেখা পাইছে নে নাই বাৰু ধুনিয়া কই দেখি আছো বুলি কৈছে ও মানুহবোৰ কেনি গল বাৰু শেয়াৰ অলপ কৰিলো টুটু দলে বাইদো নতুন যেন পাইছো থ্যাংক ইউ সো মাচ চাইছে যে পাইছে বুলে ন কি চাব ককছুন আপোনালোকে আপোনালোকৰ মতে দেখুৱা মই দেখুন ইয়াত লাইভ আহি আছো মই নিজকে দেখা নাই নিজে
মই অলপমান শ্বেয়াৰ কৰি লৈছো দেই কিজানি বা ভিউৱাৰ্ছটো বাঢ়িয়ে যায় তেতিয়াহে মজা লাগে দেখুৱাই পিছে সোনকালে ঘৰলৈ যাবগে লাগিব পাই ছোৱালী পৰীক্ষা মোৰ 20 তাৰিখৰ পৰা ইয়াত মই লাইভ আহি আছো আকৌ পঢ়ুৱাবলৈ আছে গৈ ঘৰত ছোৱালীয়ে মানে কি আৰু জানে নহয় মাক বাপেক নাথাকিলে ল'ৰা ছোৱালীয়েতো ঘৰৰ মানুহৰ কথা নুশুনে আপোনাৰ কথাবোৰ শুনি বৰ মৰম লাগে গহনাবোৰটো বহুত ধুনীয়া হয় নি গীতুমণি শইকীয়া বাইদেউ লিখিছে হয়নে থ্যাংক ইউ সো মাচ ওকে থ্যাংক ইউ সকলোৱে শেয়াৰ কৰি দিয়ক না প্লিজ এবাৰ এবাৰ মই মানে অলপমান শেয়াৰ কৰি লৈছো গুছি নাযাব আকৌ দেই বোলে এজনীয়েনো কিনো পেট পেটাই আছে একো নেদেখুৱাই মই দেখুৱাবলৈকে ৰৈ আছো একচুয়ালি মানুহ চানু বৰ কম দেখিছো যে ভাবিলো অকমান শেয়াৰ কৰি লওঁ আৰু তেতিয়া মানে হয়তো অলপমান ভিউৱাৰ্ছ বাঢ়িব এটো এটা প্ৰবলেম হৈ গল নহয় এতিয়া মহামাৰী দি দি মানুহ এনেকুৱাই হ'ব পাৰে আজি পঠিয়াইছে এজনী আকৌ কাপোৰ এজনীয়ে মোক কৈছে বাইদেউ আজি নাপালে কিন্তু মই তাহানে কৈছো মই দিছিল আজি দিছেহে তো পঢ়িলেকে চালে নাপালে ঘৰলৈ গৈ পিনে বাইদেউ এইটো বুকিং হ'ল ওকে অলপমান শেয়াৰ কৰি ললো শেয়াৰিং কম্পিটিশন ৰখা নাই বৰ্তমান ইউটিউবত চলি আছে পঢ়িবলৈ লৈছিলে এতিয়া দেখিছেনে ইউটিউবত চলি আছে শেয়াৰিং কম্পিটিশন এটো পঢ়িবলৈ লৈছিলে এতিয়া বৰ্তমান একদম ধামকে লুটি খাই পৰিলেহেঁতেন শেয়াৰিং এইখিনি সময়ত লৰা ছোৱালীবোৰক পঢ়াত বহুৱাই লয় সো অলপ ভিউৱাৰ্ছ কম হৈছে বাইদেউ হয় হয় মানে সকলোৰে পৰীক্ষা ষ্টাৰ্ট হ'বলৈ লৈছে ন তো এই কাৰণে ময়ো বেছি সময় লাইভ নাহো ময়ো ঘৰলৈ গৈ আৰু মোৰো হে একে ডিউটি সকলোৰেটো লৰা ছোৱালী লৈ টেনচন ন আজিকালি আগৰ লিখিয়া নহয় আমাৰ মাহতিটো গমেই নাপায় আমি কি পঢ়িছো কি নাই পোৱা জাস্ট আৰু পঢ়িবিনে কিতাপ ললো আৰু কিতাপৰতে টোপনিয়ে যাওঁগে তাকে ভাবো এতিয়া আৰু যদি অকমান ভালকে পঢ়িলো হয় সাগে কি কৰিলো হয় ঠিক নাই হয় তেনেকুৱা লাগে আমাৰ এতিয়া সো আমাৰ লৰা ছোৱালীক যদি তেনেকে এৰি দিয়া হয় উফ ৰাম কি যে কৰিব নহয় মোৰ ছোৱালীটো চাই নাথাকিলে আৰু হল আৰু নপঢ়ে চাই নাথাকিলে একদম লগত লৈ বহুৱাই পিনে মানে তাইক চাই থাকিব লাগিব নহলে একদম বেলেগ কামত লাগিয়ে যায় আৰু সৰু হৈ আছে অলপমান ডাঙৰ হোৱা লৈ পিনে বাচ্চাই আছো যদি কেতিয়া যে ডাঙৰ হ'ব ডাঙৰ হলেওতো আজিকালি মানে লগত বহি থাকিলেহে ল'ৰা ছোৱালী দেখোন পঢ়ে এনেকুৱা হৈছে প্ৰিয়ংকা মহন্তই লিখিছে তোমাৰ কথাবোৰ ভাল লাগে থ্যাংক ইউ সো মাচ মই আজি ডাবল লেয়াৰ খাৰু লৈ আহিছো দেখুৱাবলৈ আপোনালোকক চাবচোন বৰ মৰম লগা খাৰুবোৰ হাতটো হেই বৰ ধুনিয়া এটো 10টা হিলিখাৰ খাৰু হয় এবোৰ 2.4 আৰু 2.3 সাইজত বনাই থোৱা আছে বহুত ধুনিয়া হয় 10টা হিলিখাৰ খাৰুবোৰ আপোনালোকে 17500 টকাত লব পাৰিব কাৰণ 10টা হিলিখাৰ খাৰু এয়া মোৰ হাতত একদম ধুনিয়াকে ফিটিং হৈছে দেখিছে নহয় সো 10টা হিলিখাৰ খাৰুবোৰ ওয়েট বেসিছত বনোৱাটো হে মেইন কথা ওয়েট টু কম হলে আপোনালোকে কমকে লব পাৰিব কিন্তু ওয়েট যদি বেছি হয় পুটুকা পৰে
কাৰণ এইটো ডাবল প্লেটেড হয় ন সো দুইফালে যদি ৰূপৰ পৰিমাণটো অলপমান কম বেছ হয় পুটুকা পৰাৰ চান্স থাকে সো সেই কাৰণে সিঙ্গল প্লেটেড হলে একো প্ৰবলেম নাই যদি এবাৰ ডাবল প্লেটেড পুটুকা পৰে আকৌ এটো আপোনালোকে পঠিয়ালেহে ঠিক হ'ব নিজেটো ঠিক কৰাব নোৱাৰে বাট সিঙ্গল লেয়াৰটো কেতিয়াবা এনেকে ঠেলি দিব পাৰি ওপৰলে যদিহে হয় সিঙ্গল লেয়াৰটো পটককেনে নহয় সো সেই কাৰণে ইয়াৰ ওয়েটটো যথেষ্ট পৰিমাণে দিয়া হৈছে আৰু আপোনালোকে খাৰুপাত হাতত ললে গম পাব বিৰাট ধুনিয়া আৰু এয়া সব ভিতৰটো ডাবল লেয়াৰ হয় ডাবল লেয়াৰ খাৰু মোক বহুতে বিচাৰি আছিল সো মোৰ ওচৰত এতিয়া अवेलेबल হৈ আছে আপোনালোকে জোৰা লব পাৰিব 17500 টকা তাৰ হাফ কিমান হয় হেতু উলিয়াই লব নিজে হেতুৱে হাফ হ'ব হাফটো এতিয়া 17500 টকা আধাটো এপাটত পৰিব আপোনালোকে এপাটকেও লব পাৰে বাট আপোনালোকে জোৰা হিচাপেও লব পাৰে সো আপোনালোকৰ কথা আৰু দুটা ডিজাইনত থ্যাংক ইউ প্ৰিয়ংকা থ্যাংক ইউ সো মাচ So single layer double layer গুটেখিনি খাৰুৱে মোৰ ওচৰত अवेलेबल আছে বাট single layer তিনটা হিলিখাটো শেষ হৈছে প্ৰায় শেষ হৈছে কম আছে এতিয়া এটো সব পাঁচটা হিলিখা হয় যথেষ্ট ধুনিয়া পাঁচটা হিলিখা খাৰু 2.4 হাতলৈকে ধুনিয়াকে হ'ব 11000 টকাত আপোনালোকে জোৰা পাই আছে পাঁচটা হিলিখা 11000 বহুত কমতে মই দি আছো সাগে আপোনালোকে চাব বেলেগৰ লগত কম্পেয়াৰ কৰি 11000 ত আপোনালোকে নাপায় পাঁচ লিখা জোৰা সো যদি কোনোবাই লব বিচাৰিছে সোনকালে যোগাযোগ কৰিব 5500 এপাত পৰিব এন্ড জোৰা হিচাপে ললে 11000 পৰিব যদি হে লব বিচাৰে সোনকালে মোক পিন কৰি থোৱা নম্বৰটো যোগাযোগ কৰিব সো ইয়াৰে মই তিনটা হিলিখা আছে হেয়াও দেখুৱাই দিছো তিনটা হিলিখাও अवेलेबल হৈ আছে দেখাব হয়ো আনি দেখাব লাগে যে বৰ দিগদাৰ মই দূৰত আপোনাৰ আমাৰ ইয়াত বৰষুণ দিছে দে আমাৰ নাই দিয়া কিন্তু এতিয়ালৈকে মই গম পোৱা নাই দিছে নেকি আমাৰ ইয়াতো গলে বাহিৰে গলেহে গম পাম সো এটো সব তিনটা হিলিখা এটো দেখিছে তিনটা হিলিখা আছে সো এপাটকেও লব পাৰিব এন্ড জোৰা হিচাপেও লব পাৰে এপাট ললে আপোনালোকে 5000 ত লব লাগিব 5000 টকা যদি জোৰা হিচাপে লয় 9700 টকা লব পাৰিব 9700 আৰু 5000 সিঙ্গল এবোৰ আপোনালোকে লাইফ টাইম পলিশ কৰিব পাৰে ওয়ান টাইম ইয়াত ফ্ৰী পাব আপোনালোকৰ থকা ঠাইত যদি অসমীয়া গহনাৰ দোকান আছে বা জুৱেলাৰী দোকান আছে অসমীয়া গহনাৰ দোকানত বিশেষকে এবোৰ পলিশ কৰি দিয়ে জাস্ট আপোনালোকে পে কৰিব লাগিব সেই কাৰণে কোৱা হয় লাইফ টাইম গ্যাৰান্টি কাৰণ আপোনালোকে সকলো ঠাইতে এবোৰ ঠিক কৰাব পাৰে থ্যাংক ইউ কবিতা থ্যাংক ইউ সো মাচ তুলুমনি হসাকে বহুত ধুনিয়া খাৰু হয় তিনি হিলিখা মোৰ ইয়াত কপাৰ বেস গহনা নাৰাখো বিজুমনি মহন্ত বাইদেউ মই অনলি সিলভাৰ বেস গহনা ৰাখো সিলভাৰ বেস গহনা কোট পাই বুলি যদি কেতিয়াবা ভাবে আপোনালোকে দেন আপোনালোকে মোৰ নামটো মনত ৰাখিব দীপানিতাস কালেকশনত অনলি ফৰ সিলভাৰ বেস জুৱেলাৰী ৰূপৰ গহনাৰ বাদে আমি কোনো ধৰণৰ বেলেগ গহনা নাৰাখো সো যেতিয়া কেতিয়াবা যদি কাৰোবাৰ ডাউট হয় যে অমুক মানে এটো ঠাইৰ পৰা লব পাৰো জানো তাত কপাৰ সিলভাৰ সব থাকে বাট আপোনালোকে যদি অনলি সিলভাৰৰ কথা ভাবে তেতিয়া হলে আমাৰ নামটো ভাবিব পাৰে বিজি কালেকশন এন্ড দীপানিতাস কালেকশন মোৰ শোৰুমৰে দুটা পেজ আছে দুখন পেজ আছে মোৰ শোৰুমত এখন হৈছে দীপানিতাস কালেকশন এখন হৈছে বিজি কালেকশন দুইখন পেজৰ পৰা আপোনালোকে নিঃসন্দেহে চকুমুদি গহনা লব পাৰিব যদিহে আপোনালোকে আমাৰ গহনাত কিবা প্ৰবলেম পায় আমাক একদম খুলি কব যিমান পাৰো আমি আপোনালোকক হেল্প কৰিম এনেকুৱা নহয় যে গহনা দিলু আৰু তাৰ পাছতে আপোনাক আমি পাহৰি গলো তেনেকুৱা কেতিয়াও নহয় যেনেকৈ আমি কথা দিছো তেনেকৈ কথা ৰাখিম ওকে নেক্সট এটা জুৱেলাৰী দেখুৱাইছো যেটো হৈছে ষ্টোন ওয়াৰ্কৰ চাৰিটা হিলিখাৰ আয়ৰন গোল্ড ফুললি গোল্ড পলিশ হয়টো ফুললি গোল্ড পলিশ ইয়াত কোনো ধৰণৰ সিলভাৰ ওয়াৰ্ক নাই দেখিছে মানে সিলভাৰ যেটো আমি এনেকে মাজত ৰাখু যে হেতু ইয়াত ৰখা নাই ইয়াত পুৰা এটো গোল্ড পলিশ কৰা হৈছে আৰু দেখিছে ষ্টোনৰ গ্লেজটো কিমান ধুনিয়া দিছে ইয়াত গুটে পাথৰ ফিটিং আছে এনে হলে এক হাৰুপাত আপোনালোকে 5500 বা 5300 পাই গল হয় কাৰণ ইয়াত 5500 টো এটো পাই গল হেতেন কিন্তু ইয়াত আপোনালোকে পাথৰ কিমান লগোৱা আছে দেখিছানে এটা গলপটাত যিমান পাথৰ লগোৱা হয় কবলে গলে তেনেকৈ গুটে খাৰুপাতত পাথৰ লগোৱা আছে গুটেখিনি সৰস্বতী পূজাটো আহক আগদিনাখন
ভাবিম আমি মানে কাৰণ এটা ৰেহাই দি গৈছোহে আৰু হিদিনাখন কোনদিনা দিছিলো জানো 26 জানুৱাৰী দিনাখন দিছিলো সো সৰস্বতী পূজা আৰু ভ্যালেন্টাইন্স ডে কিবা এটা ৰাখিব লাগিব সিলেক্টেড আইটেমত সবতেটো নাৰাখো বাৰু সবত ৰাখি দিলে আমি শেষ আৰু সো এইটো আপোনালোকে মাত্ৰ 6500 লব পাৰিব এপাত দেই এপাতৰ দাম কৈছো মই কাৰণ এইটো ডাবল প্লেটেড হয় দেখিছে ভিতৰ গুটেই বন্ধ এন্ড গুটেই টুটে ষ্টোন ওয়ার্ক কৰা আছে 6500 হয় নেক্সট এপাত খাৰু দেখুৱাইছো 10 সিলিখা টাইপৰে হয় এপাত খাৰু বাট এই খাৰু পাত যথেষ্ট ওয়েট থকা হয় মানে কেলে জানেনে এই যে মিনা ওয়ার্ক কৰা থাকে এই মিনা ওয়ার্ক কৰা খাৰুবোৰ পাতলকে বনাব নোৱাৰি কেতিয়াও ইয়াত ওয়েট দিবই লাগিব নহলে মিনা নাথাকে মিনাটো গলি পৰি যাব বহুত ক্লায়েন্টে জানে হেতু কথা মোক হিদিনাখন এগৰাকী ক্লায়েন্টে ফোন কৰি মোক কৈছে যে দীপান্বিতা এটু মিনাৰ খাৰু এপাত মই ফটো দিছো কিমান পৰিব যেতিয়া মই প্ৰাইসটো কৈছো চাওক বাইদো এনেটো আমাৰ তিনটা হিলিখাৰ খাৰু এপাত আমি 2500 টকা লওঁ এইটো নহয় দে তিনটা হিলিখাৰ সমানটোৰ কথা কৈছো বাট মিনাৰ যদি তিনটা হিলিখা লয় দেন 35 পৰা 3700 পৰে ওয়েট অনুসৰি আৰু ডিজাইন অনুসৰি সো তেখেতক মই কৈছিলো যে মিনাৰ খাৰু পাতৰ দামটো কিয় বেছি হয় কাৰণ তাত ৰূপৰ পৰিমাণটো অলপমান বেছি লাগে তিনটা হিলিখাতকে সো তেতিয়া কৈছে জানো তাত মিনাটো নৰয় ন গলি যায় মই এইটো কথা জানো চাওক তেওঁলোকেও জানে কিছুমান ক্লায়েন্টে জানে বেছিকে বুজাবই না লাগে সো এই খাৰু পাত 10টা হিলিখাৰ দৰে আৰু এই খাৰু পাতৰ দাম আহিব 4500 টকা এপাত 4500 বিৰাট ধুনিয়া সক খাৰু পাত বহুত ধুনিয়া হয় যদি আপোনালোকে লব বিচাৰে তেতিয়া হলে হুনকালে যোগাযোগ কৰিব 2.2 সাইজত আছে নরমাল আমাতকে ক্ষীণ হাতৰ কাৰণে হ'ব আৰু এপাতেই মানে अवेलेबल আছে এপাতেই পাব আৰু এটা খাৰু দেখুৱাইছো 5টা হিলিখা দেখিছে ইয়া 5টা হিলিখা হয় বহুত ধুনিয়া হয় এনে মই গিতুমনি বাইদেউ মোৰ দামবোৰ আপুনি কম্পেয়াৰ কৰি চাব এতিয়া চাব মই এই খাৰুপাতৰ দাম কম আপুনি এটো ৰেহাই মূল্যতেই পাই আছে একচুয়ালি সদায় ৰেহাই মূল্যতে দিউ বুলিয়ে ক'ব পাৰি সো এইটো চাওক 5টা হিলিখাৰ সিঙ্গল লেয়াৰ খাৰু 5800 পেয়াৰ হয়নে মই কমন দিছো নে আপুনি কক 5800 টকা জোৰা দি আছো যদিহে সিঙ্গল কে লয় এপাত লয় 3000 পৰিব এপাতত 3000 পেয়াৰ হিচাপে 5800 টকা এইটো একদম ধুনিয়া জুখৰ এজুৰ খাৰু হয় 5টা হিলিখা বিৰাট ধুনিয়া লাগে পিন্ধিলে কইনা এপাত পিন্ধিলেও ধুনিয়া লাগে এজুৰ পিন্ধিব পাৰে সো নেক্সট মই আপোনালোকক দেখুৱাও 4টা হিলিখাৰ খাৰু এটো চাওক 4টা হিলিখা খাৰু দেখুৱাইছো বিৰাট ধুনিয়া হয় 4টা হিলিখাৰ খাৰু বুকিং হৈ গৈছে আজি যে এজুৰ অৰ্ডাৰ আহিছে সো বেছিকে বনাই নানু মই খুব বেছি 5 জোৰ বা 6 জোৰ তেনেকে আনো সো এপাতকে গৈ থাকে বেছি এন্ড জোৰা হিচাপে যেতিয়া যায় একে কুবতেই সব হেক সো এজুৰ আছে এজুৰ জোৰ নহয় একচুয়ালি এজুৰ বেলেগৰ লগৰ হয় মই দেখুৱাইছো এনেকুৱা জোৰা হিচাপে ললে আপোনালোকে 5400 লব পাৰিব 5400 টকা 5400 টকা যদিহে আপোনালোকে এপাত লয় তেতিয়া 2800 টকা লব পাৰিব এটো 4টা হিলিখা হয় দে 4টা হিলিখাৰ কথা কৈ আছো 2800 এপাত এন্ড পেয়াৰ হিচাপে ললে আপোনালোকে 5400 টকাত লব পাৰিব 5400 সিঙ্গল লেয়াৰ হয় দে আৰু এটা দেখুৱাইছো 3টা হিলিখা মোৰ ওচৰত আহি আছে হুনকালে পাবহি মাত্ৰ চাওক এয়া বেলেগ হয় বুৰে এপাত খাৰু 2500 টকা এটো এটা ডিজাইন এন্ড এটো এটা ডিজাইন কিটা চাই লব কোনটো ডিজাইন ভাল লাগিছে ইনস্ট্যান্ট জুনে বুক কৰিব লৈ লব পাৰিব সো 2500 ৰ হয় 2500 টকা কাবাৰ যদি আৰ্জেন্ট আছে লৈ লব পাৰে নহলে আৰু ওয়েট কৰিব আহি আছে আকৌ 2500 ভাল লাগিলে ইনস্ট্যান্ট বুক কৰি মোক যোগাযোগ কৰিব দে সো নেক্সট এতিয়া আমি আহো সেটলে সেট সাগে এফালে নেদেখলৱে আৰু দেখুৱাবলে থাকিলে আৰু এটা বিৰাট ধুনিয়া সেট দেখো হেতু হৈছে এইটো দুগদুগি যথেষ্ট ধুনিয়া গ্ৰীন এন্ড ৰেড কালাৰৰ হয় ভালকে দেখিছেনে বাৰু গ্ৰীন এন্ড ৰেড কালাৰ দেখিছেনে সো এইটো আপোনালোকে 4500 লব পাৰিব এটো ঝুমকা ইয়াৰিংস আছে হেতু কাৰণে দাম হয় এটো ঝুমকা দেখিছা নহয় ইমান ধুনিয়া ঝুমকা এজু 4500 টকা লব পাৰিব বহুত ধুনিয়া হয় দেখিছেনে ডিঙিত পিন্ধিলে একদম মজা লাগিব
4,500 আৰু এটা আপোনালোকক গড পৰিছিলে ও তে মোৰ গাতে আহি গহনা লুটি খাই পৰিলেহেঁতেন এইটো এটা বৰ ধুনীয়া জাপি চাওক পাত জাপি সো এইটো আপোনালোকে যদি ঘিচিত নালাগে গোল্ডেন মনিটো পাব ঘিচিত যদি নালাগে গোল্ডেন মনিটো পাই যাব এইটো ঘিচিত আছে দেখিছানে ইমান ধুনীয়া এইটো কিন্তু জেনাৰেল সাইজ নহয় দেই জেনাৰেলতকে অকমান ডাঙৰ হয় আকৌ জেনাৰেলতকে ডাঙৰ এইটো যে মোৰ পৰা কিমানে লৈছে বহুতে লৈছে বিৰাট ধুনীয়া হয় আৰু এনেকে এইটো টাইপত থাকিব বহুত মৰম লগা হয় সো এইটো আপোনালোকে লব পাৰিব 4,800 টকাত যদি হে টপ ইয়াৰিংছ লাগে টপ পাব যদি হ্যাঙ্গিং লাগে হ্যাঙ্গিং লৈ লব পাৰিব এইটো বিয়াৰ অৰ্ডাৰত হাইয়েষ্ট সেল এইটো হৈছে এবাৰ বিয়াত একদম কই নাই আমাৰ পাঁচ জাপিৰ ফটো আহি থাকিব ময়ো দি থাকিম বহুতে আহিছে ব্ৰাইডেলৰ ফটো আপোনালোকে মোৰ পেজত চাবচোন ব্ৰাইডেল বহুতে ফটো দিছে বিৰাট ধুনীয়া ধুনীয়া আমাৰ ব্ৰাইড সকলক যেতিয়া আমাৰ গহনা এপত পিন্ধি তেখেতসকলে ফটো দিয়ে আমাৰো মনটো ভাল লাগি যায় ন যে তেওঁলোকৰ বিশেষ দিন এটাত আমাৰ গহনাৰে মানে আৰম্ভণি কৰিছে সো এয়া এটা বিৰাট ধুনীয়া এপত গহনা পাত জাপি আপোনালোকে পাই আছে মাত্ৰ 4,800 টকা যদিহে ভাল লাগিছে ইনষ্টেন্ট বুক কৰিব পাৰে গোল্ডেন মনিটো বুক কৰিব পাৰে ঘিচি মনিটো বুক কৰিব পাৰে হ্যাঙ্গিং ইয়াৰিংছটো বুক কৰিব পাৰে টপ ইয়াৰিংছটো বুক কৰিব পাৰে নেক্সট এটা আপোনালোকক দেখুৱাইছো এডাল গলপটা হয় ইয়াৰ ৰেড কালাৰো এভেইলেবল আছে দেই ৰেডটো পাই যাব ফটো লাগিলে মই ফটো দি দিম সো ৰেড এভেইলেবল আছে আৰু ইয়াৰ যিটো ইয়াৰিংছ হয় ইয়াৰিংটো যথেষ্ট ধুনীয়া মানে ইয়াত ৰেড আছিল ৰেডটো সোল্ড আউট হৈ গল সো এই কাৰণে ব্ল্যাক থাকি গল আৰু ব্ল্যাকৰ ইয়াৰিংছটো লগাবলে পাহৰি আছো আৰু ইয়াৰিংজৰ যথেষ্ট ধুনীয়া হয় আৰু এই সেটটো আপোনালোকে লব পাৰিব 3,500 টকা 3,500 ৰ জুৱেলাৰী হয় এটো যথেষ্ট ধুনীয়া যদিহে ভাল লাগিছে তেতিয়াহলে স্ক্ৰিনশ্বট লৈ মোক যোগাযোগ কৰিব আপোনালোকে ইমান মনে মনে চাই আছে কিয় কিবা এটাটো কব পাৰে ন কিবা এটাটো কব পাৰে কি চাও কি নাচাও কব পাৰে আপোনালোকে সো এইটো চাওক এটা যথেষ্ট ধুনীয়া জুনবিৰি বহুতে জুনবিৰি বিচাৰে এইটো এটা ইউনিক হয় আপোনালোকে এনেকুৱা লব পাৰে জুনবিৰি জৰ জেঠি আছে জুনবিৰিও আছে দেখিছানে ইমান মৰম লগা আৰু এই সেটটো আপোনালোকে লব পাৰিব 4,700 ত 4,700 টকাত লব পাৰিব 4,700 যদিহে ভাল লাগিছে তেতিয়াহলে যোগাযোগ কৰিব 4,700 টকাত আপোনালোকে লব পাৰিব মানুহবোৰ পঢ়াবলে সঁচাকে সাজিৰে কোৱাৰ দৰে হয়তো লৰা ছোৱালী হেল্ল প্ৰতিভা বাইদেউ কি কৰিছে ঠিকে কৈছে হেৰিয়ে সাজিদাই হয়তো লৰা ছোৱালী পঢ়ুৱাবলে গল হেতু কাৰণে বাৰু ইমান হেৰি নাই পৰীক্ষা পাইছেহি সকলোৰে সো এইটো চাওক এটা বিৰাট ধুনীয়া ডাঙৰ জুনবিৰি দেখিছেনে কিমান ডাঙৰ হয় জুনবিৰিটো যথেষ্ট ডাঙৰ জুনবিৰি হয় আৰু এই সেটটো আপোনালোকে লব পাৰিব মাত্ৰ 2,800 ত 2,800 টকা লব পাৰিব দেখিছেনে কিমান ধুনীয়া হয় 2,800 ৰ জুনবিৰি হয় যথেষ্ট ধুনীয়া বহুত ধুনীয়া হয় আৰু এয়া গলপটা দেখাইছো আপোনালোকক মই আজি ডিসপ্লে কৰি থোৱা সকলো গহনা আপোনালোকক দেখুৱাই দিছো এয়া আপোনালোকে কম্বলৰ তলত সোমাই লাইভ চাই আছে ও আপোনাৰে ভাল আৰু দি প্ৰতিভা বাইদেউ কম্বলৰ তলত সোমাই আছে আৰু পুৰা সো এইটো এটা লটাস গলপটা বিৰাট মৰম লগা পিন্ধিলে যে ইমান ধুনীয়া লাগে এইটো আপোনালোকে 2,800 ত লব পাৰিব 2,800 টকাতে লব পাৰিব যথেষ্ট ধুনীয়া এটা ষ্টোনৰ গলপটা দেখুৱাইছো বহুতে মোক এইটো কোৱেৰি কৰে ইয়াৰ আপোনালোকে ফিডবেক চাব মোৰ পেজত গৈ ফিডবেক চাব পিংক ষ্টোনৰ যিটো জুৱেলাৰী লৈছে বাইদেউ হে বাইদেউ গৰাকী নামটো মই পাহৰিছো কিবা শৰ্মা আছিলে হে বাইদেউ গৰাকী মোক পেমেন্ট কৰিলে আৰু তাৰ পাছতে নাই আৰু বলে তুমি মোক এতিয়া নপঠাবা দেই মই যেতিয়া কম তেতিয়া পঠিয়াবা তছলে মই পঠিয়ালো পঠিওৱাৰ পিছত তেওঁ কলে পঠিওৱা দীপান্বিতা মই এতিয়া আহিলো আৰু তাৰ পাছত তেওঁ যেতিয়া মই গহনাটো পঠালো তেওঁ মানে গহনাটো পোৱা নাছিলে তাৰ পাছত তেওঁ মোক খুদিছিলে যে গহনাটো মই পোৱা নাই পঠালা নেকি বাৰু মই কৈছো হয় বহুত ধুনীয়া জুনবিৰি দেখালা দেই বহুত ধুনীয়া জুনবিৰি দেখালা দেই হয় হেতু বৰ ধুনীয়া হয় লয় যদি লব পাৰে মিনতি বাইদেউ সো আপোনালোকে হে বাইদেউ গৰাকী যেতিয়া মোক খুদিলে মই যে কৈছো মইতো পঠালো পাব লাগিছিলে
ইমান দিন পোৱা নাই যে বৰ ডাঙৰ কথা হ'ল এনেকে কৈছিলো তেওঁ আকৌ মোক উল্টাই কৈছিলে যে নাই নাই মই জাস্ট তোমাক সুধিছো হে দেই বেয়া নাপাবা মই তোমাক ইমান এনকুৱাৰী কৰি আছো পোৱাটো পাম চাগে মানে তেওঁ ভাবিছে মই সুধাৰ কাৰণে বেয়া পাইছো বাট এইটো তেওঁটো সুধিবই ন সবে ইমান দিন হ'ল পোৱা নাই বহুত দিন লাগিলে তাৰ পাছত তেওঁ মানে মই বেয়া পাইছো বুলি তেওঁ মানে বেয়া পাইছে মোক সুধাৰ কাৰণে কিন্তু হেনেকা একো নহয় আপোনালোকে যদি এটা বস্তু নাপায় আমাক সুধিব বাট এটা কথা কিছুমান মানুহৰ এনেকুৱা হয় গহনাটো বেলেগে ৰিসিভ কৰে গম নাপায় একদম টেনশন দি দিয়ে আৰু মই ট্ৰেকিং কৰি কৰি তত নাপাও ডেলিভাৰ দেখাই দিয়ে গহনা গোল কোট তাৰ পাছত কয় ও বাইদেউ সৰি দে পালু মানে মোৰ হাজবেণ্ডে লৈছিলে মোৰ আমুকে লৈছিলে মোৰ তামুকে লৈছিলে ও মাই গড হেয়াও আছে আৰু কি কৰিব আৰু উপায় নাই সো এয়া যথেষ্ট ধুনিয়া এটা গহনা ষ্টোনৰ আৰু এটো জালি প্যাটাৰ্ন হয় পিন্ধিলে যে কি কম আৰু ইমান ধুনিয়া লাগে এই সেটটো আপোনালোকে লব পাৰিব 4600 ৰ হয় এটো 4600 টকাৰ জুৱেলাৰী হয় কিমান ষ্টোন আছে দেখিছেনে 4600 ৰ এই সেটটো আপোনালোকে যদি কোনোবাই লব বিচাৰে তেতিয়া হলে মোক যোগাযোগ কৰিব এতিয়া নেক্সট আপোনালোকক মই দেখুৱাইছো এটা বিৰাট ধুনিয়া গলপটা যেটো আপোনালোকে লব পাৰিব মাত্ৰ 2300 এটো মিনাৰ গলপটা হয় মিনাৰ গলপটাবোৰ অকমান কম ৰেঞ্জৰ আহে আপোনালোকে লব পাৰে কোনোবাই লুকাপাৰৰ কথা সুধি থাকে সো লুকাপাৰ চাওক এটো কিমান ডাঙৰ লুকাপাৰ আছে আমাৰ ওচৰত লুকাপাৰৰ বহুত ফিডবেক আহিছে তিনটা লুকাপাৰ মই দিম পেজত চাব কিমান ভাল ভাল ফিডবেক আহিছে সো এটো চাওক কিমান ডাঙৰ লুকাপাৰ দিছে লুকাপাৰৰ সাইজটো বহুত ডাঙৰ হয় আৰু ইয়াত যেটো সিলনি দিয়া হৈছে সিলনিটোতে মানে আমাৰ এক্সট্ৰা চাৰ্জ হৈছে দেখোন সিলনিটো কিমান ধুনিয়াকে দিয়া আছে বহুত কঠিন হয় এই সিলনিটো সো সেই কাৰণে তেওঁলোকে এক্সট্ৰা চাৰ্জ লৈছে আৰু এনেকে থাকিব তলফালে যথেষ্ট ধুনিয়া ইয়াৰিংজৰ এটা জেনাৰেল লুকাপাৰৰ দৰে হয় এই কালাৰটো যদি ভাল লগা নাই গ্ৰীনটো আছে গ্ৰীন এন্ড ৰেডটো পাব গ্ৰীন ৰেড মিক্স আছে সো এই কালাৰটো ব্লু এন্ড ৰেড হয় বহুতে কাপোৰৰ লগত মিলাই লব বিচাৰে গ্ৰীন ৰেডো আছে ব্লু ৰেডো আছে আৰু প্ৰাইস হ'ব এই সেটটোৰ ভয় নাখাব লুকাপাৰৰ বহুত দাম হয় এতিয়াটো আৰু দাম বাঢ়ি গৈছে সকলোতকৈ ডিমান্ডেবল সেট হয় এটো লুকাপাৰ আৰু এই সেটটোৰ প্ৰাইস আহি যাব 5800 টকা কাৰণ এটো বহুত ডাঙৰ হয় সাইজটো সাইজ ডাঙৰ কাৰণে দামটো ডাঙৰ হৈছে জেনাৰেল সাইজটো নাই মুছৰ একচুয়ালি এতিয়া হেতু কাৰণে আৰু এটা কথা কও ৰেড দেখাবচোন ৰেডত কি দেখবলৈ কৈছে দীপাঞ্জলি বাইদেউ ৰেডত মানে কি দেখুৱাম সো একচুয়ালি আৰু এটা কথা কও ক্যাশ অন ডেলিভারি কথা বহুতে সুধি থাকে বিজি কালেকশনটো আজি সুধি আছে দেখাতে একচুয়ালি কথাটো কবলে অলপমান হজাই কবলে দিগদাৰ হৈ গল বুজি পোৱা নাছিলে তেও মই কি কৈছিলো একচুয়ালি মই কব বিচাৰিছো যে বহুতে ক্যাশ অন ডেলিভারি লয় সখতে লয় আৰু যেনেকে ফ্লিপকাৰ্ট এমাজনত কিবা এটা 200-300 টকাৰ অৰ্ডাৰ দিলে ৰেড এটো কৈছে নেকি এটোৰ কথা কৈছে নেকি এটোৰ দামটো কম হয় দীপাঞ্জলি বাইদেউ এটো 4200 টকাৰ হয় 4200 ৰ হয় বৰ ধুনিয়া এটো ৰেড ক্রিস্টাল মনিত আছে 4200 টকা সো তেখেতে 100-200 ৰ লিখিয়াকে এটা অৰ্ডাৰ বহুতে এটো এটা কাবাৰ এটা খেলা টাইপৰ কৰে যে কিছুমানে অৰ্ডাৰ দিয়ে কেনসেল কৰে সো আমাৰ লগতো তেনেকুৱা বহুতে কৰিছে সো মই কব বিচাৰিছো আপোনালোকে যেতিয়া ক্যাশ অন ডেলিভাৰি লয় তেতিয়া আমি এটা বুকিং কৰিব লাগে এমাউন্ট এটা দি বুকিং কৰিব লাগে মিনিমাম এটা গহনাৰ 2000 ৰ প্ৰায়হে আমাৰ জুৱেলাৰীবোৰ ষ্টাৰ্টিং হৈছে প্ৰায় অলপমানহে কম আছে কিছুমান 17 ৰ আছে বাৰু সো প্ৰায় আমাৰ বুকিং 150-160 তেনেকুৱা হয় বেছি ললেটো বহুত হৈ যায় কিন্তু আমি আপোনালোকৰ পৰা মাত্ৰ 100 টকা এটা লওঁ কাৰণ হেতু ক্যাশ অন ডেলিভাৰি চাৰ্জ হিচাপে লওঁ আৰু ক্যাশ অন ডেলিভাৰি চাৰ্জটো এটো গহনাৰ লগত ইনক্লুড কৰি আপোনালোকক খুজু আমি 100 টকা দিও কিন্তু কি কৰে কিছুমান আমাৰ বাইদেউ সকলে মনটো হলনি হৈ যায় এ নলো বুইছা গহনাটো কেনসেল কৰি দিয়া বুকিং কৰাৰ পিছত শিপ নোহোৱালৈকে যেতিয়ালৈকে প্যাকড হয় শিপড হয় আপোনালোকো জানে হেবোৰ ন যেতিয়া অনলাইন প্ৰসিডিউৰ খিনি সেম হয় আমাৰো শিপড হোৱালৈকে কেনসেল কৰিব পাৰিব মানে আজি অৰ্ডাৰ দিলে মই ৰাতি বুকিং কৰিলো কালি ৰাতিপালৈকে আপুনি কেনসেল কৰিব পাৰে কিন্তু কালি দুপৰীয়া বা ৰাতিলৈকে আৰু কেনসেল কৰিব নোৱাৰে কাৰণ দুপৰীয়ালৈকে আমাৰ পাৰ্সেল উলাই গুছি যায় সো ডিসিজনটো হেখিনি সময়ৰ ভিতৰতে আপোনালোকক লবলে মই ৰিকুৱেষ্ট কৰিছো কাৰণ বহুত বাইদেউ সকল আছে যে আপোনালোকে অৰ্ডাৰ দিয়াৰ পিছত অৰ্ডাৰটো পোৱাৰ পিছতো কেনসেল কৰি দিয়ে
ক্যাশ অন ডেলিভারি নিদিয়ে অনলাইন এনেকুৱা আমাৰ নিচিনা কৰা বহুত মানে মহিলা সকলে প্ৰায় কম পাৰ্সেন্ট আছে নেকি আপোনালোকে জানিবই ক্যাশ অন ডেলিভারি কমেহে দিয়ে তাতো যদি আমি ইমান দামি দামি গহনাবোৰ আপোনালোকক ক্যাশ অন ডেলিভারি থ্ৰুদি ইমান ৰিস্ক লৈ পঠিয়াও তাৰ পিছত যদি আপোনালোকে ক্যান্সেল কৰি দিয়ে তেতিয়া হলে আপোনালোকে ক্যান্সেল কৰাৰ পিছত হেই ঠাইত আৰু আমি নেক্সট ক্যাশ অন ডেলিভারি নপঠিয়াও পেমেন্ট কৰি লব লাগিব যদিহে মোৰ পৰা লব বিচাৰে আপোনালোকে বেয়া নাপাব আৰু এটা কথা আপোনালোকৰ যেতিয়া গহনাটো মই বুকিং কৰো তেতিয়া আপোনালোকে লগালক আপোনালোকৰ ফোন নাম্বাৰত এটা মেছেজ পাব যে মোৰ ইয়াত ডিপানিটাস কালেকশনত এটা পাৰ্সেল আপোনাৰ পেকড হৈছে শিপড হৈছে গুটে মেছেজ পায় সো হেই কাৰণে আপোনাৰ মোবাইল নাম্বাৰটো যেটো মুক দিয়ে হেতু আপোনালোকে প্লিজ মেছেজ ফলো কৰিব প্লাস আপোনালোকে যিদিনা আউট ফৰ ডেলিভাৰি হয় হেই দিনাও আপোনালোকে এটা মেছেজ পায় যেনেকে ফ্লিপকাৰ্টৰ পৰা বস্তু পাৰচেজ কৰে Amazonৰ পৰা পাৰচেজ কৰে মোৰো একেই প্ৰসিডিউৰ হয় সো হেই কাৰণে মেছেজ ফলো কৰিব একদম মই এটো ৰিকুৱেষ্ট কৰিছো আপোনালোকক যাতে তাৰ পাছত নকয় আউট ফৰ ডেলিভাৰি হোৱাৰ পাছত লৰাটো যেতিয়া ফোন কৰে তেতিয়া আপুনি নকব যে ও মই গমেই নেপালো আজিটো মোৰ ওচৰত পইচা নাই মই লব নোৱাৰিম এনেকুৱা বহুত মই পাইছো হে কাৰণে কৈছো বেছিকে কবলগিয়া হয় লাইভ যুগে কবলগিয়া হয় নহলে আৰু উপায় নাই আৰু কবলে ঠাই নাই সো হে কাৰণে বৰ নাপাব আপোনালোকে আৰু এটা কথা কও ক্যাশ অন ডেলিভাৰিটো আপোনালোকৰ সুবিধাৰ কাৰণে মইও কৰিছো আৰু মোৰ সুবিধাৰ কাৰণে আপোনালোকক দিছো আপোনালোকৰ সুবিধাৰ কাৰণে মই কৰিছো সো আপোনালোকে অকমান কৰ্পোৰেট কৰিলে বস্তু ভাল হয় সো এয়া হৈছে এটা বিৰাট ধুনিয়া গহনা এটো মিনাৰ কালেকশন হয় জুনবিৰি টাইপৰ হয় তো দেখিছানে অকনমান ডিজাইনটো কি ডিজাইন কয় নাজানো এটো বৰ ধুনিয়া হয় এটো মাল্টি কালাৰত হয় আপোনালোকে 3500 টকাত লব পাৰিব 3500 3500 লব পাৰিব ষ্টনৰ কালেকশন বাইদেউ দেখুৱাই আছো আগৰ লাইভ চাবচোন আপুনি প্ৰায় দেখাই থাকো আজি মই জি পাইছো হাতৰ ওচৰত দেখাই গৈছো ষ্টন বুলি কওতে চাওক এটা বিৰাট ধুনিয়া ষ্টনৰ কালেকশন আহিলে এটো দেখিছানে একদম জালি প্যাটাৰ্ণত হয় হোৱাইট ষ্টনৰ হয় গুটে সাকি ষ্টনদি বনোৱা হয় তো সাকি ষ্টনেদি বনোৱা এটা হোৱাইট ষ্টনৰ বিৰাট মৰম লগা গহনা এন্ড ষ্টন ওয়ার্ক খিনি সাকসুন কিমান ধুনিয়াকে আছে এই সেটটো আপোনালোকে 4200 ত লব পাৰিব এবোৰ ষ্টনৰ কাৰণে দামবোৰ বেছি হৈছে কাৰণ ষ্টন ইমানেই আছে কি কম আৰু এটা বিৰাট ধুনিয়া চোকাৰ বুলি কয় যে বহুতে একচুয়ালি গল্পটা ময়ে কৈছিলো চোকাৰ কবলে ভাল নালাগে বাট মোক আৰু মেছেজ কৰিয়ে থাকে বাইদেউ চোকাৰ আছে নেকি আপোনাৰ ওচৰত চোকাৰ আছে নেকি সো এই কাৰণে কলো এটো এটা চোকাৰ এ আছে দুগদুগি চোকাৰ এনেকা ডিঙিত লাগি থাকিব এয়া বিৰাট মৰম লগা এজো ঝুমকা ইয়াৰিংস হইতে 3600 ত লব পাৰিব এটো কাৰণ ইয়াত ঝুমকা আছে চোকাৰটো ঝুমকা আছে আৰু দুগদুগি আছে মাজত দেখিছানে সো ঝুমকা নথকা হলে দামটো বহুত কম হৈ গলেন ও বাইদেউ থুৰিয়া ফুলৰ গল্পটাটো আকৌ এবাৰ দেখুৱাছুন মোৰ হাহুমায়ে চাই বুলে থুৰিয়া ফুলৰ গল্পটা এইটো নেকি আচ্ছা এইটো ন এইটো ইয়াৰ লটকন কেটামান লগাবলে আছে দে জাস্ট শো কৰি থৈ দিছো আৰু লটকন লগাই দিম আকৌ নাই বুলিকে ভয় নাখাবা এটো আমি নিজে লগাও যে ইয়াত লটকন লগাবলেকে আছে এটো বৰ ধুনিয়া হয় মই দেখাই দিছো হাতত লৈ বিনে এটো গোল পলিশৰ মিনা কৰা হয় মিনা ওয়ার্ক কৰা হয় যথেষ্ট ধুনিয়া হয় হয় জিটু লৈছিল প্ৰথমে এইটো ন এটো নহয় জানো এটো যথেষ্ট ধুনিয়া হয় এনেকে ডিঙিত লগাই পিনে এটো টাইপৰ বিৰাট ধুনিয়া লাগে এটো 2300 টকাত লব পাৰিব আপোনালোকে 2300 এ ৰেড মিনা কৰা আছে ৰেড মিনা ওয়ার্ক 2300 ৰ হয় দেই ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব সাজিদা কৈছো সাজিদা তোমাৰ ষ্টনৰ পেন্ডেন্টটো মই পঠাম হে হা তোমাৰ থুৰিয়া যেটো হেতু বনাব দিছা হিটু দেখাওকচোন প্ৰথম লৈছিল যে কোনটো এইটো নেকি এইটো দুগদুগি দেখাবচোন ওকে এইটো বৰ ধুনিয়া হয় এটো লটাস টাইপৰ হয় আৰু কি দেখাইছিলো মই থুৰিয়া টাইপৰ এইটো নেকি সাজিদা হয় এইটো 2800 ৰ হয় হেল্ল পমিলি মজুমদাৰ
এইটো 2800 এইটো যে যথেষ্ট ধুনিয়া লাগে পিন্ধিলে একদম ডিঙিত পৰি থাকে ভাল লাগে নেকলেস টাইপৰ ওকে নেক্সট মই এটা ফিৰোজা ব্লু গল্পটা দেখাইছো যেটো বহুতে বিচাৰি থাকে ব্লু এন্ড ফিৰোজা কালাৰ আছে দেখিছনা ৰয়েল ব্লু এন্ড ফিৰোজা ডিঙি লাগি থাকে বিৰাট মৰম লগা এইটো আপোনালোকে 2500 লব পাৰিব 2500 টকা বিৰাট ধুনিয়া সব বিৰাট ধুনিয়া মই এনেকৈ উছৰৰ পৰা দেখাই দিছো তেতিয়া আপোনালোকে ধৰিব পাৰিব সেই কাৰণে একদম ক্লোজ কে দেখাই আছো সো নেক্সট এটা ঢোল দেখাও লগতে বৰ ডাঙৰ এটা ঢোল লৈ আহিছো এইটো আপোনালোকে ব্ল্যাক সিলনি তেনেকে পোৱালমণি সিলনিত একদম 4 ইঞ্চৰ ঢোল হয় এইটো 6500 ত পাব বা ধুবুৰী ডিস্ট্ৰিক্টলৈ পঠিওৱানে ধুবুৰীৰ কাস্টমাৰ হাইয়েষ্ট আছে আমাৰ দেৱজানী ধুবুৰীৰ মোৰ বহুত বাইদেউসকল আছে ধুবুৰী পঠিয়াও and কি কয় এটো ধুবুৰীত কি জায়গা আছে যে বহুত জায়গাত পঠিয়াছো নামবোৰ মনত পৰা নাই ধুবুৰী যে আমাৰ হাইয়েষ্ট ষ্টনৰ কালেকশন বেছি গৈ আছে and বহুত বাইদেউসকলে লৈছে ধুবুৰীৰ এইটো এটা বিৰাট ধুনিয়া হয় এইটো আপোনালোকে 6500 লব পাৰিব চাওকচোন কিমান ডাঙৰ আচ্ছা সিওডি যদি হয় সিওডিও পাবা যদি টাউন এৰিয়া হয় বেছি ভাল হয় আৰু টাউন এৰিয়াত কি হয় ৰিটাৰ্ন নাহে একদম পোৱাটো শিওৰ হয় বাট গাঁও এৰিয়াবোৰত কেতিয়াবা কি কয় আমাৰ লৰা কিছুমান আছে যে এক্সিকিউটিভ কিছুমান হেবুৰে মানে এলাহতে দিবলে নাযায় সো হিয়তি কি কৰে অৰ্ডাৰটো কেনসেল কৰি দিয়ে সেই কাৰণে যদি হে তোমাৰ টাউন এৰিয়াত কোনবা চিনাকি থাকে তেতিয়া হলে টাউন এৰিয়াৰ এড্ৰেছত বা দোকানৰ কোনবা মই এটা আইডিয়া দিছো আপোনালোকক যদি কোনবা দোকানৰ লগত আপোনালোকৰ ভাল মানে যে মানে ৰেগুলাৰ পাৰচেজ কৰা কোনবা দোকান সুকান থাকে তেনেকুৱা দোকান সুকানতো তোমালোকে লৈ লব পাৰা ক্যাশ অন ডেলিভাৰী মেইন টাউনৰ তেতিয়া কি হয় পেমেন্টটো তুমি দি থলা তেও লৈ ললে আৰু তুমি ফোনটো তোমাৰ নাম্বাৰ দিবা সো তেনেকেও লব পাৰা গাঁও বেছি ভিতৰুৱা হলেহে বা ঘৰটো যদি তোমালোকৰ তেনেকে মেইন টাউন এৰিয়া হয় একো নাই প্ৰবলেমে নাই বেছি ভিতৰ হলে মানে কিবা ঘুৰি আহে প্ৰায়টো মোৰ এতিয়া ডেলিভাৰী হৈয়ে আছে বাৰু কেনসেল হোৱা নাই বৰ্তমানলৈকে এতিয়া নাই হোৱা মাজত বহুত কেনসেল হল এইটো এটা লুকাপাৰ দেই কোনোবাই যদি এইটো লব বিচাৰে এইটো লব পাৰিব এইটো যথেষ্ট ধুনিয়া লুকাপাৰ চাও বিৰাট ধুনিয়া হয় এনেকা বাখৰমণি পোৱালমণি দি সিলোৱা হৈছে ইমান ধুনিয়া এই লুকাপাৰটো ফুলিজুৰ এনেকে হ্যাঙ্গিং আছে যথেষ্ট ধুনিয়া এই সেটটো আপোনালোকে 4700 লব পাৰিব 4700 টকা 4700 সকলো ঠাইতে ডেলিভাৰী হ'ব সকলো ঠাইতে অল ওভাৰ ইন্ডিয়া একদম টেনশন নলব আপোনালোকে আৰু আমি অসমৰ বাহিৰত যে কিমান মানুহক পঠিয়াই আছো ভাল লাগিছে যে অসমৰ বাহিৰৰ মানুহে আমাক ইমান মৰমেৰে আকৱালি লৈছে অসমীয়া মানুহ যে তেনেকা নহয় কদে মাৰৱাৰী বিহাৰী বেংগলী তেওঁলোকেও আমাৰ গহনা পৰিধান কৰিছে এটো কিমান আমাৰ কাৰণে ভাল কথা যে তেওঁলোকে আমাৰ গহনাখিনি ইমান ভাল পাইছে আৰু বাহিৰত এগৰাকী বাইদেউ বেংগলৰ হয় তেখেতে ৰিসেন্টলি এটা জাপি গল্পটা অৰ্ডাৰ কৰিছে তাত ৰাখ পাতিছে কাৰণে পিন্ধিব বুলি আমাৰ শুনিও ভাল লাগিছে যে এনেকা অসমীয়া গহনা এটা ইমান দূৰৰ পৰা মানে লৈ পিনে পিন্ধিব বিচাৰিছে ন ৰাখতটো বহুত মানুহ আহিব সো হেনেকা ভাল লাগে কিছুমান মানে আমিও মানে হেনেকা মানুহক শুনকালে যিমান পাৰো ফাৰ্স্ট সাৰ্ভিস দিবলৈ চেষ্টা কৰো ভাল লাগে কাৰণ ৰাখ আহিছে বলে ৰাখত পিন্ধিম কৈছে সো এইটো এটা চাওক ইমান ধুনিয়া ৰাখ আহিছে মানে তাত ৰাখ পাতিবহে বেংগলৰ পাতিবহে মানে তাত অসমীয়া যিখিনি কমিউনিটি থাকে অসমীয়া ফ্ল্যাটত তেনেকা বহুত মানুহে মিলি পাতে যে তেনেকে পাতিব আৰু পমিলি মজুমদাৰ আজিহে আপোনাৰ লাইভ চাবলৈ পালো মই আপোনাৰ গহনা লৈছো বহুত ধুনিয়া থ্যাংক ইউ সো মাচ নামটো শুনি লাগিছিলে বাৰু ধন্যবাদ দেই সো এইটো এটা বিৰাট ধুনিয়া চাওক ইমান মৰম লগা এই সেটটো আপোনালোকে মাত্ৰ 2800 ত পাইছে চাওকচোন কিমান ধুনিয়া গহনাটো ধুনিয়া হয়নে বাৰু কওকচোন বিৰাট ধুনিয়া এইটো কেৰু হয় এটো কেৰু ডিজাইন হয় দেখিছানে ইমান মৰম লগা ওপৰলে আকৌ এনেকে পাত থকা এটা সেট মই আপোনালোকক দি আছো মাত্ৰ 2800 টকাত ভাব ইমান কমত দি আছো হয়নে বাৰু ইমান কমতে দি আছো ৰাইজসকল সোনকালে আপোনালোক সজাগ হওক এইটো এটা বিৰাট ধুনিয়া সিলভাৰত গোল্ড পলিশ জাপি সেট
যেটো আপোনালোকে মাত্ৰ 1800 টকাতে পাই আছে 1800 ইয়াৰ ফুলিজোৰ এনেকে টপ আহিব ইয়াৰ ৰেড কালাৰ अवेलेबल আছে দে সেম ৰেডটো পাই যাব সক ইমান মৰম লগা 1800 টকা মাত্ৰ ইয়াৰ সেম ৰেডো अवेलेबल আছে গ্ৰীনো আছে ৰেড আছে ব্ল্যাক কালাৰ নাই আৰু এটা বস্তু দেখো মই আপোনালোকক বস্তুটো হৈছে যে লুকা পাৰো ইয়াৰ ফুলি মই বনাই আছো এতিয়ালৈকে আহি পোৱাহি নাই দুগৰাকী মানেটো এনেকৈ লৈ ললে But আপোনালোকে যদি অকল এনেকে লুকা পাৰা লয় হেতু মই কৈ দিছো বহুত দিন দেখাও নাই পিছল ফুলি নাই কাৰণে বহুত ইন্টাৰেষ্ট দিয়া নাই কিন্তু ফুলি নোহোৱাকে আপোনালোকে পিন্ধিব পাৰে ন লুকা পাৰা এটা সো মই ফুলিজুৰ বনাব নোৱাৰিলো কেলে মানে আমাৰ কাৰিকৰৰ যি অভাৱ হৈছে সো এই কাৰণে মই ফুলি বনাব পৰা নাই সো ফুলি মই ৰিসেন্টলি 3 জুৰ মান ফুলি আহিব কৈছে কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই এগৰাকী বাইদেউটো বুকিংয়ে কৰি থৈছে ফুলি আহিলেহে লব মই দিব পৰা নাই এতিয়ালৈকে সো ফুলি হতি ললে 25 পৰিব But আপোনালোকে যদি অকল পেন্ডেন্টটো লও বুলি কোনোবাই ভাবিছে তেতিয়া হলে 1500 টকা লব পাৰে কিন্তু 1500 ইয়াৰে কি কালাৰ আছে মই দেখুৱাই দিছো এসা এইটো হৈছে গ্ৰীনত আছে নেকে লুকা পাৰা only 1500 ৰেড টু বুকিংয়ে হৈছে লাগিলে বাৰু মই বনাই দিম একো নাই ঘিচিমনি কি ক্ৰিস্টাল মনিটি সিলাই দিম এইটো আছে পাৰ্লত যে যথেষ্ট ধুনিয়া লাগে সব লুকা পাৰা 1500 টকাতে লব পাৰিব 1500 ঠিক আছে ইমান ধুনিয়া আৰু লগতে এয়া বটল গ্ৰীন কালাৰ মনি এয়া আপোনালোকে 1500 ত লব পাৰিব 1500 টকা সো এনেকা লৈ লব পাৰে 1500 টকা যদি হে কাবা ইয়াৰিংছ লাগে তেতিয়াহলে ৰব লাগিব দে বহুত দিন ৰব লাগিব হোৱাগেই নাই তোমাকে আশা দি আছো আশা দি নিৰাশা কৰিবলৈও বেয়া লাগে কাৰিকৰৰ অভাৱ তথাপিও কৈছে কাৰিকৰে চাও বাইদেউ সময় হলে বনাই দিম বাট সময়টো এতিয়ালৈকে তেওঁ উলিয়াবই পৰা নাই যদি হে সময় হয় তেতিয়াহে ফুলি উলাব হে কাৰণে পেন্ডেন্ট হতি অকল পেন্ডেন্টটো লৈ থব পাৰে এতিয়া বৰ্তমান 1500 টকা দি সো আৰু কি চাব কক আৰু এটা বিৰাট ধুনিয়া গল্পৰা দেখুৱা দে এই গল্পৰা ডাল ইমানে সেল কৰিছো আকৌ আহি গল এটো মোৰ তাত হেভি হৈ গৈছে এটো বহুত গৈছে দে এটো লটাস গল্পটা হয় গল্পটাত সৰি পাইপ গল্পৰা ঠিকই কৈছো এটো লটাস দেখিছেনে কিমান ধুনিয়া একদম পদুম ফুল আৰু পুৰা পদুম ফুল পাইপ থাকিব আৰু এইফালে এনেকে এজুৰ ধুনিয়া ফুলি এই সেটটো আপোনালোকে লব পাৰিব মাত্ৰ 4200 4200 টকা যদিহে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এই সাইডৰ গুটিখিনি গহনা দেখুৱাই দিলো নেক্সট কাইলে হিটু সাইডৰ দেখুৱাম লাইভ এনেকে হয়তো 6টাত আহিম 6:30টাত আহিম নহলে আকৌ 2টা বা 3টাটো আহি যাব পাৰো মোৰ আৰু কোনো ঠিকনা নাইকিয়া হৈছে সো এয়া এটা বিৰাট ধুনিয়া চৌকাৰ টাইপ গল্পটা দেখিছেনে কিমান মৰম লগা এই গল্পটাটো চাও কিমান ধুনিয়া দেখিছেনে এনেকে এজু ধুনিয়া ইয়াৰিংছ থাকিব আৰু মৰম লগা আবিত গল্পটা এটো বহুত কিউট গল্পটা হয় হস্সাকে কৈছো আৰু এই গল্পটাটোৰ প্ৰাইস আহিব 2600 লাষ্টত মই আপোনালোকক হিলিখা চেইন দেখুৱাই দিও আজি আমাক বহুতে মেসেজ কৰিছে যে হিলিখা চেইন পাম নেকি সো মোৰ ওচৰত হিলিখা চেইন আছে হিলিখা চেইন পাব হিলিখা চেইনৰ দাম আহিব 2200 টকা 2200 সো মই হিলিখা চেইনটো আপোনালোকক দেখুৱাই দিও মাৰ বাইদেউ হিলিখা চেইন মুৱাই দিলে পায় আইও বিচাৰিকে পোৱা নাই পা দেখুৱাবলে ৰাইজ অকল গুছিয়ে গল সাকে হিলিখা চেইন দেখুৱামকে উপায় নাই বুইছে হিলিখা চেইন খিনি পালো বাৰু কাবাক যদি দৰকাৰ হয় হুনকালে লৈ লব
পলিশ একদম চকাচক হৈ আছে নতুন আহিছে হিলিখা চেইন একচুয়ালি হিলিখা চেইন তো আৰু এটা কথা এটো ৰূপৰ ওপৰত গোল পলিশ কৰা হিলিখা চেইন হয় আৰু মোৰ হিলিখা চেইন আপোনালোকে এনেকে মুৰেদি ডাইৰেক্ট পিন্ধিব পাৰে পুৰা পিন্ধিব পাৰিব বিৰাট ধুনিয়া একদম হিলিখা মনি দেখিছে নহয় একদম ধুনিয়া হয় মজা হয় মানে ওচৰৰ পৰা দেখাই দিও একদম এনেকে দেখিছানে হিলিখা চেইন ইমান ধুনিয়া হয় এনেকে গ্যাপিংটো আছে চেইন বেছিকে থাকি হিলিখা আছে আৰু ইয়াত একদম এটা এটা একদম হিলিখাকে আছে সো আপোনালোকে দুইটা ডিজাইনতে পাই যাব গ্যাপিংত থকাটো বেছি ধুনিয়া দিছনে একদম হুনৰ চেইনৰ দৰে লাগে পুৰা এজ ইট ইজ হুনৰ চেইন সো এইবোৰ আপোনালোকে 2200 টকাত পাই আছে দে লাইফ টাইম গ্যাৰান্টি এন্ড ওয়ান টাইম পলিশ ফ্ৰী আৰু এইবোৰ কিন্তু আপোনালোকে হুনৰ চেইন বুলি নাভাবিব যাতে ৰেগুলাৰ ইউজ কৰো বুলি এবাৰ টিকিলে বলে কিবা এটা হল নাই বহুতে একদম কন্টিনিউয়াসলি টিয়াই থাকে সো হেতু নকৰিব পৰাপক্ষত কাৰণ এইবোৰটো আৰু ৰূপত বনোৱাহে ৰূপৰ টাইপৰ হৈ যাব বেছিকে টিটি থাকিলে আৰু এইবোৰ আপোনালোকে কবাত যাওতে পিন্ধি যাওক বহুতে দেখি ও হিলিখা তই হুনৰ বনালি ইমান ধুনিয়া লাগিছে বুলিও কৈ দিব পাৰে আপোনালোকে সো এটো কথা কৈছো আৰু এইখিনতে মই লাইভটো সামৰি দিও না বহুত টাইম হল মই ঘৰলে যাব লাগে ছোৱালী পঢ়ুৱাব লাগে বহুত দায়িত্ব আছে ইয়া শোৰুমৰ দায়িত্ব এইখিনতে হেক এতিয়া যাম স্কুটি চলাই ঘৰ ঠাণ্ডাত কপি তাৰপিছত গৈ ডাইৰেক্ট আৰু ছোৱালী পঢ়াবলে বহি যাও জয়েন্ট ফ্যামিলি হয় যেহেতু সেই কাৰণে অকমান ভাল হয় গৈ পঢ়াব পাৰো ছোৱালীজনীক যা আছে মোৰ তেও ৰন্ধা বঢ়াত লাগে কেতিয়াবা মইও ৰান্ধিব লাগে উপায় নহলে আৰু কিয়া প্ৰবলেম হলে সো হেতু হল কথা আজিলৈ আহো ইমানতে লাইভটো সামৰণি মাৰি দিছো ইমান সময় মোক চাই থকাৰ বাবে আপোনালোকে ধৈৰ্য্য ধৰি মোক যে চাই আছে হেতু কাৰণে বহুত বহুত ধন্যবাদ যদি মোৰ জুৱেলাৰী ভাল লাগে তেতিয়া হলে মোক যোগাযোগ কৰিব স্ক্ৰিনত থকা পিন কৰি থোৱা নম্বৰটোত আৰু আপোনালোকক আমি এপত ধুনিয়া গহনা মৰমেৰে আপোনালোকক পোষ্ট কৰি দিম ডিটিডিসি কুৰিয়াৰত আৰু আপোনালোকে যাতে গহনাবিধ পায় বহুত সুখী হয় সদায় হেতুৱে বিচাৰো একদম নিশ্চিন্ত মানে আমাৰ পৰা জুৱেলাৰী লব পাৰিব একো চিন্তা কৰিব নালাগে কিবা প্ৰবলেম পালে আমাক জনালে হল আজিলৈ আহো বহুত সময় হৈ গল আৰু এইখিনতে মোৰ লাইভটো সামৰি দিছো বহুত দেখুৱাবলৈ মন যায় কিন্তু টাইমৰ অভাৱ অহাকালিলে আকৌ দেখুৱাম ধুনিয়া ধুনিয়া কালেকশন সো আপোনালোক জয়েন হ'ব বুলি আশা ৰাখিলো বাই বাই সাজিদা